হেল্ল' ষ্টুডেণ্টছ, আজি মই তোমালোকৰ ক্লাছ 8ৰ চেপ্টাৰ 7ৰ এক্সাৰচাইজ 7.12 এইটো কৰাই দিম। চোৱা তোমালোকক ইয়াত তো তোমালোকে এই চেপ্টাৰ 7ৰ 7.1 এক্সাৰচাইজটো চোৱাৰ আগতে ইয়াৰ ইন্ট্ৰডাকশ্যন ক্লাছটো তোমালোকে প্ৰথমে চাই ল'বা। আই হোপ তোমালোক সকলোৱে এই ইন্ট্ৰডাকশ্যন ক্লাছটো প্ৰথমে চাই লৈছা। যদি তেতিয়াও চোৱা নাই তেন্তে তোমালোকে ডিছক্ৰিপশ্যনত চোৱা, ইয়াৰ লিংক দিয়া আছে। তো তাৰ পৰা চাইখিনি প্ৰথমে ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চাবা, তেতিয়াহে তোমালোকে এই 7.1 ভিডিঅ'টো চাবা বুলি মই আশা কৰিলোঁ। তেতিয়া তোমালোকৰ বুজাত একো অসুবিধা নহয়। মই তাত ক্ৰিষ্টেল ক্লিয়াৰ কৰি বুজাই দিছোঁ। 40 মিনিটৰ এটা ক্লাছ আছে তাত, সেইটো তোমালোকে প্ৰথমে চাই ল'বা। অ'কে, আমি বেছি দেৰি নকৰি আমি কুৱেশ্যনবোৰ ছল্ভ কৰিবলৈ চাওঁ। চোৱা এতিয়া প্ৰথমটো কুৱেশ্যনত আমাক কি কৈছে, আমি এবাৰ ধ্যান দি চাওঁ। প্ৰথমটো কুৱেশ্যনত আমাক কৈছে which of the following numbers are perfect cube? অ'কে, তো আমি জানো যে পাৰফেক্ট কিউব কি হয়। পাৰফেক্ট কিউব সেইবোৰেই হ'ব যাৰ ফেক্টৰবোৰ যাৰ আইডেন্টিকেল ফেক্টৰবোৰ তিনিটাকে থাকিব। যেনে চোৱা 8, যেনে মই চালো এটা সংখ্যা 8, 8ৰ ফেক্টৰ কি হয় 2 পূৰণ 2 পূৰণ 2। যেনে ইয়াত চোৱাচোন 2 কেইটা আছে, তিনিটা আছে। তো এইটো এটা কি হ'ব, এইটো এটা কিউব, এইটো এটা পাৰফেক্ট কিউব হ'ব। ইন দ্য চেম ৱে মই চাওঁ আৰু এটা সংখ্যা, ধৰা মই আৰু এটা সংখ্যা চালো যে 64ৰ কি হৈ যাব জানা, 64ত ইয়াত 4 কেইটা থাকিব, 2 থাকি যাব আমাৰ কেইটা, 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2। তো আমাৰ থাকি যাব 6টা ইয়াত। তো চোৱা ইয়াত এইটো আছে তিনিটা, এইটো আছে তিনিটা, তো তিনিটাৰ পৰা এটা, তিনিটাৰ পৰা এটা, অৰ্থাৎ এইটো কি হৈ যায়, এইটো 4ৰ কিউব। এইটো কিহৰ কিউব, 2ৰ কিউব। বুজি পাইছানে? নাই ইয়াত আৰু এটা হ'ব, 2 দুগুণ 4, 4 দুগুণ 8, 8 দুগুণ 16, 16 দুগুণ 32 হয়, এইটো ঠিকে আছে। তো ইয়াত কি হৈ যাব আমাৰ 4ৰ কিউব হৈ যাব আমাৰ কি, 4ৰ কিউব হৈ যাব আমাৰ 64। তো 64 এটা পাৰফেক্ট কিউব হয়, তুমি ইয়াত চালা কেনেকে হৈছে। আৰু 8ও এটা কি হয়, পাৰফেক্ট কিউব হয়, তুমি ইয়াতো চালা এইটো কেনেকে হৈছে। তো নাও we need to say that which one is perfect cube here. আমাৰ ইয়াত কোনটো পাৰফেক্ট কিউব হয়। যেনে 500 এটা পাৰফেক্ট কিউব হয় নে নহয়, যেনে 1331 এটা পাৰফেক্ট কিউব হয় নে নহয়, 2025 এটা পাৰফেক্ট কিউব হয় নে নহয়। তোমালোকে যদি এইটো আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া, আৰু আমাৰ লাইভ ক্লাছটো যদি জইন কৰিব বিচাৰা তেন্তে এইটো নাম্বাৰত আমাক কল কৰিবা। ঠিক আছে, তোমালোকে লাইভ ক্লাছটো জইন কৰিব পাৰিবা, where you can ask anything. Okay, let's go. তো আমি প্ৰথমে এটা প্ৰথমটো আমি কৰি চাওঁ। চোৱাচোন তেন্তে আমি ইয়াত লিখিম সলিউশন, আমি ইয়াত লিখিম কি সলিউশন। তো সলিউশনটো আমাৰ এক নম্বৰটো কি আছে কোৱাচোন, 500 কি আছে আমাৰ 500। তো 500 মই লিখিলো ইয়াত। তো ইয়াৰ আমি কি কৰিম, প্ৰাইম ফেক্টৰাইজেশ্যন। এজ আই টোল্ড ইউ বিফোৰ দ্যাট আমি যদি কোনো এটা সংখ্যা এইটো পাৰফেক্ট কিউব হয় নে নহয় বা তাৰ কিউব ৰুট ওলাব বিচাৰো, তেন্তে দুটা নিয়ম আছিলে। এটা হ'ল প্ৰাইম ফেক্টৰাইজেশ্যন আৰু এটা আছিলে আমাৰ কি, আৰু এটা আছিলে আমি যে অনুমান কৰি ওলাও, হয় নে নহয়। তো চোৱা, তো প্ৰাইম ফেক্টৰাইজেশ্যন মেথড ব্যৱহাৰ কৰি এইটো আমি চাওঁ যে তাৰ ফেক্টৰবোৰ কোনটো অৱস্থাত আছে। তো 500 আছে ইয়াত, 500 আমি ইয়াৰ ফেক্টৰবোৰ ওলাও। যেহেতু এটা এটা ইভেন নাম্বাৰ হয়, যেহেতু এটা এটা কি হয়, ইভেন নাম্বাৰ হয়, আমি 2ৰে হৰণ দিম। 2 ইয়াত কেইবাৰ যাব, দুবাৰ যাব, আৰু ইয়াত থাকি যাব 10 হৈ গ'ল, 10ত যাব 5বাৰ আৰু 0 যাব 0বাৰ। তো আকৌ ইয়াত 2ৰে দিয়া তুমি হৰণ যাব, ইয়াত কেইবাৰ, এবাৰ, আৰু কিমান বাকী থাকি যাব, আমাৰ বাকী থাকি যাব কিমান, আৰু ইয়াত থাকিলে 5ত যাব আকৌ দুবাৰ, এক বাকী থাকি গ'ল, কিমান হৈ যাব 5বাৰ, 10ত যাব 5বাৰ। এতিয়া কি এইটো 2ৰে যাবনে হৰণ, নাযায়। তো এতিয়া আমি কিহেৰে হৰণ দি দিম, ইয়াক 5ৰে হৰণ দি দিম। চ' ইয়াত 12ত যাব দুবাৰ, 5, 2 বাকী থাকি যাব, কিমান থাকি গ'ল, তেন্তে ইয়াত হৈ যাব আমাৰ 25, 25 যাব 5বাৰ। তো আকৌ 5 ইয়াত যাব কেইবাৰ, 5বাৰ। তো আমি ইয়াত কি পালো যে 500 মানে আমি পাই গ'লো, 500 মানে হ'ল আমাৰ 2 পূৰণ 2 পূৰণ 5 পূৰণ 5 পূৰণ 5। তো আমাৰ কিমান হৈ গ'ল, এতিয়া কি কোৱাচোন, মাতটো ভালকে অহা নাই। মাতটো অকণ অসুবিধা হ'ব পাৰে বুজিছানে। মই ইয়াত ইণ্টাৰনেট কাৰেণ্ট গুচি গ'ল, তুমি চাই নিজে। মই এতিয়া ৱাইফাই কানেক্ট কৰিছোঁ, মোৰ মোবাইলৰ ৱাইফাই। তো অকণ এডজাষ্ট কৰা, ভিডিঅ'টো তোমালোকে পাই যাবা ৰেকৰ্ডিং, ঠিক আছে। তো প্লিজ অকণ এডজাষ্ট কৰা প্লিজ। অ'কে, তোমালোকে মানে জাষ্ট বস্তুবোৰ বুজিবলৈ চেষ্টা কৰা। মই ভিডিঅ'টোতো আজি ৰাতি দি দিম আপলোড।
তো তোমালোকে চোৱা মই বেলেগ কথা ইমান নকওঁ হয়নে প্লিজ প্লিজ অ'কে তো ছাৰ এতিয়া চোৱা ইয়াত চোৱাচোন তুমি ইয়াত এটা পাৰফেক্ট কিউব হ'বনে এইটো এটা পাৰফেক্ট কিউব হ'ব নোৱাৰে কাৰণ ইয়াত দুই যদি আৰু এটা থাকিলেহেঁতেন তেন্তে এইটো এটা কি হ'লেহেঁতেন পাৰফেক্ট কিউব হ'লেহেঁতেন চ' আমি ইয়াত কি লিখিম বুজি পাইছানে হিয়াৰ আমি ইয়াত লিখি দিম কিয় নহয় কাৰণ দুইৰ কাৰণে the prime factor of 2 does not form triplet a triplet বুজি পাইছানে এইটো ট্ৰিপলেট গঠন নকৰে therefore 500 is not 500 is not a cube perfect cube perfect cube বুজি পাইছা সেইকাৰণে 500 এটা কি নহয় পূৰ্ণ বৰ্গ সংখ্যা নহয় ওকে ভালকে চোৱা এবাৰ যে 500 কিয় এটা পূৰ্ণ বৰ্গ সংখ্যা নহয় কাৰণ ইয়াত দুইটো ট্ৰিপলেট হোৱা নাই ট্ৰিপলেট মানে কি থ্ৰিও মানে তিনিটা কৈ থকা নাই দুই কেইটা থকা নাই তিনিটা থকা নাই সেইকাৰণে কি নহয় এইটো এটা পাৰফেক্ট কিউব নহয় সিম্পল ইন দ্য সেম ওয়ে আমি ইয়াত চেক কৰিম 1331 205 এই আটাইবোৰ চেক কৰিম চোৱা তো আমি ইয়াত চেক কৰিম কি 1331 দুই নম্বৰ 1331 ওকে তো 1331 আমি চেক কৰোঁ তো আমি কিহেৰে হৰণ দিম এইটো চোৱা সদায় তোমালোকে মনত ৰাখিবা যে যদি অযুগ্ম সংখ্যা বা অড নাম্বাৰ থাকে দেন উই অলৱেজ ট্ৰাই টু ডিভাইড বাই 3 বাট যদি সেইটো দি নাযায় তেন্তে আমি বেলেগ সংখ্যা চাম এইটো 3 ৰে যাবনে ইয়াত আছে 4 আৰু আছে 4 কিমান হৈ গ'ল 8 তো যেহেতু 3 ৰে যাবলৈ হলে তাৰ সংখ্যাবোৰৰ তাৰ অংকবোৰৰ যোগফলো কিমান হ'ব লাগিব 3 ৰে হৰণ হ'ব লাগিব কিন্তু ইয়াত আছে 8 8 3 হৰণ নহয় তো কিহেৰে যাব 5 ৰে যাব নাযায় 7 ৰে যাব 7 ৰে আমি চাইলো 7 ইয়াত যাব কেইবাৰ একবাৰ হৈ যাব কিমান এইটো 11 তো যাব এইটোতো 11ৰ কিউব হয় নিশ্চয় নিশ্চয় এইটো 11ৰ কিউব হয় কিন্তু মই মানে তোমালোকক বেসিক দেখুৱাই আছো ঠিক আছে নহয় চোৱা তো 7ৰো নাযায় তেন্তে কিহেৰে যাব 11ৰে 11ৰে কিমান বাৰ যাব 11 13ত যাব এবাৰ কিমান বাকি থাকি গ'ল 2 2 হৈ গ'ল আমাৰ 23 23ত যাব কেইবাৰ দুবাৰ এক বাকি থাকি গ'ল হৈ গ'ল আমাৰ 11 আকৌ যাব কেইবাৰ এবাৰ তো আকৌ 11 আমি জানো যে 11ৰ বৰ্গ হ'ল 121 তেন্তে ইয়াত কেইবাৰ যাব এবাৰ তো আমি ইয়াত কি লিখিব পাৰিম যে 13312 টো কি হয় 13312 হৈ যায় 11 into 11 into 11 so তুমি ক'ব পাৰিবা না এইটো কি হ'ব এইটো এটা পাৰফেক্ট কিউব হ'বনে নাই এইটো এটা পাৰফেক্ট কিউব হ'ব আমি ক'ব পাৰিম আমি ইয়াত ডাইৰেক্ট ক'ব পাৰিম যে here 11 form a triplet so 1331 is a perfect cube but আমি ডাইৰেক্ট কৈ দিম যে so but লিখি দিওঁ মই here 11 form a triplet therefore 1331 is a perfect cube perfect cube 11 এটা কি হয় perfect cube হয় কাৰণ ইয়াৰ 11 এ কি কৰে 11 এ এটা 11 ফ্যাক্টৰ বোৰে এটা ট্ৰিপলেট গঠন কৰে তো এই কাৰণে 1331 এটা পাৰফেক্ট কিউব হয় ওকে আই হোপ তোমালোকে বুজি পাইছে ইয়াতে বোৰ বস্তু হয় নহয় তো এতিয়া চাও আমি তাৰ পিছতো কি আছে 205 সি নাম্বাৰটো তো মই অথনি 1 নাম্বাৰ 2 নাম্বাৰ দি আছিল এতিয়া দিম মই সি নাম্বাৰ 2025 2025 কিহেৰে দিম আমি হৰণ 5 ৰে দিম যাব 4 বাৰ যাব 0 বাৰ যাব 5 বাৰ আকৌ দিম আমি 5 ৰে যাব 8 বাৰ যাব এবাৰ আকৌ দিম আমি এতিয়া কিহেৰে দিম 3 ৰে যাব 2 বাৰ 2 বাকি থাকিলে 21 যাব কেইবাৰ 7 বাৰ আকৌ দিম আমি 3 ৰে 9 বাৰ 3 ৰে 3 বাৰ এতিয়া কোৱেশ্চন এটো কি হৈ যাব তারপর 2025 ইকুয়াল আমি কি লিখিব পাৰিম
ইয়াত হৈ যাব 5 দুটা আৰু 3 হ'ল 4টা 3 হ'ল 4টা তো ইয়াত আমি কি ক'ব পাৰিম কোৱাচোন ষ্টুডেন্টস ইয়াত আমি কি ক'ব পাৰিম জলদি কোৱা ইয়াত এইটো 3 আৰু 5 কি ট্ৰিপলেট গঠন কৰিছে গঠন কৰা নাই here good the prime কোনোবাই কিবা কৈ আছা prime factors 3 and 5 do not form a triplet therefore 2025 is not a perfect cube কোৱাচোন ইয়াত কোৱা ষ্টুডেন্টস কি আছে ইয়াত আৰু কোনোবাই কৈ আছিল মোক কোৱেশ্চন সুধি আছিল চোৱা ইয়াত 5 আছে দুটা 3 আছে কেইটা 4টা বাট 3 হ'ব লাগিছিল আমাৰ ধৰি লওক হলে যদি 3 হলেহেঁতেন 3টা আৰু 5 হলেহেঁতেন 3টা তেন্তে এইটো হৈ গ'লেহেঁতেন ট্ৰিপলেট গঠন কৰিছে বাট ইয়াত এটা 5 বাকি আছে ইয়াত এটা 5 বাকি আছে আৰু এটা 5 কম আছে চোৱা এটা 5 ইয়াত বাকি আছে আৰু এটা 3 ইয়াত কি আছে বেছি আছে বুজি পাইছা না নাই তো এই কারণে ইয়াত 3 আৰু 5 এই এটাইও ট্রিপলেট গঠন করা নাই যেহেতু ইয়াত ট্রিপলেট গঠন করা নাই so that's why we can say that 2025 is not a prime not a perfect cube okay so now we will see the next one d number 2 এটো কি হয় 6859 6859 d number 2 6859 6859 এটো সব আমি অথনি কৰাই দিছিলো আমি ইন্ট্ৰোডাকশন ভিডিওটো চাইছিলো যে 6859 হয় 19 ৰ কি 19 ৰ কিউব হনে নহয় মনত আছে তোমালোকৰ 19 ৰ কিউব মনত আছে না নাই কোৱা জলদি তো 19 ৰ কিউব 19 ৰ স্কয়াৰ কিমান আছিল আই থিংক 361 আছিল আই থিংক 361 আছিল 361 yes তো আকৌ ইয়াত 19 কেইবাৰ যাব তেন্তে 19 যাব 19 বাৰ তো এটো হৈ গল তুমি ডাইৰেক্ট লিখি দিয়া যে 6859 হৈ যাব কেইবাৰ 19 into 19 into 19 19 into 19 into 19 তো ইয়াত আমাৰ কিমান হৈ যাব ষ্টুডেন্টস কোৱাচোন ইয়াত আমাৰ এটো হৈ যাব সো আমি কৈ দিব পাৰিম here the factors of কি here the prime factor form a triplet therefore 6859 is a perfect cube is a perfect cube মানে নহয় যেহেতু ইয়াত 6859 এটা কি কৰি দিয়ে 6859 এটা ইয়াত 6859 ত 19ৰ যেটো 19ৰ প্ৰাইম ফ্যাক্টৰ 19ৰ বৰ্গ 19ৰ মৌলিক উৎপাদকে কি কৰে ট্রিপলেট গঠন কৰে মানে 19ৰে এটা ট্রিপলেট গঠন কৰে তো একটো 19 এটো অফ নি দিবা তিয়া বেলেগ হৈ যাব the prime factor 19 form a triplet অর্থাৎ মৌলিক উৎপাদক 19 এটা কি গঠন কৰে ট্রিপলেট গঠন কৰে মানে ট্রিও গঠন কৰে হেয়ে এটো কি হয় এটা পারফেক্ট কিউব হয় সিম্পল ইয়াত আৰু এক্সকিউজ নাই আমাৰ এ বি সি ডি এতিয়া আছে আমাৰ কি ই কি আছে 2376 let me just do this 23 in number 2 2376 তো এটা আমি কেনেকৈ সলভ কৰিম ষ্টুডেন্টস 2376 ইয়াক কেনেকৈ দিয়া দেখিনে এতিয়া লিখা 23 ইয়াত কি আৰে দিবা 2 এৰে একবাৰ যাব আৰু আকৌ ইয়াত এবাৰ যাব এক বাকি দিল 17 যাব 16 থাকিব 8 বাৰ এক বাকি থাকিব আকৌ 16 আকৌ 8 বাৰ
তো আকৌ দিয়া কিহেৰে তুমি 2ৰে দিয়া, আকৌ 2ৰে দিয়া, কিমান বাৰ যাব কোৱা? ইয়াত 11 যাব 5 বাৰ, 1 বাকী থাকিল 18 যাব 9 বাৰ আৰু থাকি যাব কিমান 8, ইয়াত যাব 4 বাৰ। আকৌ 2ৰে দিয়া, তুমি ইয়াত যাব 2 বাৰ, 1 বাকী থাকি গ'ল 19, 19 যাব 9 বাৰ, 1 বাকী থাকি গ'ল কিমান থাকি গ'ল কোৱাচোন? 14, 14 যাব কেইবাৰ 7 বাৰ। আকৌ চোৱা তুমি দিয়া 2ৰে 1 বাৰ আৰু ইয়াত যাব 1, 8 যাব 4 বাৰ আৰু যাব এইটোতো 2ৰে নাযায়। ইয়েছ ইয়েছ, কাৰণ এইটো কি হয় এইটো এটা আমাৰ এইটো এটা অড নাম্বাৰ হয়। ইয়েছ, অযুগ্ম। তো এতিয়া 3ৰে যায় নে নাই চোৱা, যাব। ইয়েছ, কাৰণ এইটো হৈ যায় আমাৰ 18, 18 3 কাটা যায় তো যাব। ইয়াত কেইবাৰ যাব? 2ত নাযায়, 29, 27ত যাব 9 বাৰ আৰু থাকি গ'ল 2, 27 আকৌ 9 বাৰ। চোৱা ইয়াত যাব তেন্তে 3 আকৌ যাব ইয়াত 3 বাৰ আৰু ইয়াত 3 বাৰ। তো 3 ইয়াত যাব কেইবাৰ? 11 বাৰ। তো এইটোতো এনেও নহয়, চোৱাচোন চাইখিনি ক'ব পাৰি, হয়নে নহয়? তো therefore আমি কি লিখিব পাৰিম যে 2376 ইকুৱেল কি হ'ব? এইটো হৈ যাব যে 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 3, য়েছ, পূৰণ 11। এইটো হ'বনে কোৱাচোন? নহয়। তো ইয়াত আমি কি লিখিম? here prime factor বানানটো চোৱা, FACTOR factor 11 do not make a triplet বা form a triplet. Therefore 2376 is not a perfect cube. Perfect cube. বুজি পাইছানে? এইটো এটা কি নহয়, এটা পারফেক্ট কিউব নহয়। কারণ ই এটা কি গঠন নকৰে? এই সংখ্যাটো এটা 11 এটা কি গঠন নকৰে? ইয়াত ট্রিপলেট গঠন নকৰে। সো দ্যাটস ওয়াই এইটো এটা কি নহয়, এইটো এটা পারফেক্ট কিউব নহয়, হয়নে? তো তোমালোকে যে ইয়াত এটা লাষ্টত আছে 8000, এইটো তোমালোকে কৰিবা। তোমালোকে কোৱাচোন 8000 এটা পারফেক্ট কিউব হয়নে নহয়? ইন্ট্রোডাকশন ভিডিওটো আমি এইবিলাক কৰি আহিছিলো। এইটো এটা পারফেক্ট কিউব হয় আৰু ইয়াৰ কিউব ৰুটটো কি হয়? 8000। এইটো হৈ যাব আমাৰ কিমান? 20। কিমান? 20। মনত আছেনে তোমালোকৰ? মই যে তোমালোকক কৈছিলো 1ৰ পৰা 20 লৈকে তোমালোকে শিকিবা কিউববোৰ, ঠিক আছে? ইয়াত এইবোৰ বস্তু শিকিবা। কোনে কোনে বুজি পাইছা, কোনে কোনে বুজি পোৱা নাই? 19 মিনিট লাগিল আমার এটা কৰাওতে। ওকে, কই বাত নেই। আজি আমার 10টা বাজি যাব। কোন কোন রেডি আছা 10টা বজালৈকে? কোন কোন পাৰিবা? হু কেন? ওকে ওকে, আজি 10টা বজালৈকে। अच्छा बेटे, देखा जाएगा थोड़े। welcome there. Okay, so now I think one ত কাৰোবাৰ problem আছে নে? Is there any problem in one? I think there is no problem. কাৰণ মোৰ দৃঢ় বিশ্বাস, মই যেনেকে কৰাই আছো তোমালোকে খালি ঘৰত প্ৰেক্টিচ কৰি কোৱা। কিহৰ টাইম? টাইম 10টা ধৰি লোৱা, 10টা ধৰি লোৱা, কি হয় পিছত দেখা যাব। ওকে, বি ৰেডি। এতিয়া চোৱা, য়েছ, আজি কমপ্লিট কৰিমেই যিয়ে হওক। চোৱা, now we will focus on question 2 students, we will focus on question 2. question 2 তো আমাক কি দিয়া আছে এবাৰ চোৱাচোন। আমি বেছি কথা নাপাতো, আমি বলা question কৰো। তো আমাক ইয়াত কৈছে find the smallest number by which each of the following numbers must be multiplied to obtain a perfect cube. Okay, this is so easy. আমাক কৈছে যে যেনে ইয়াত কেইটামান আমাক নাম্বাৰ দিয়া আছে, যেনে চোৱাচোন ইয়াত এটা আমাক নাম্বাৰ দিছে 6, ৰ'ব মই এইটো কাটি দিওঁ, 675। এই সংখ্যাটো কৈছে যে এই সংখ্যাটোৰ লগত the smallest number which be multiplied. okay, এই সংখ্যাটোৰ লগত আটাইতকৈ সৰু তুমি কি সংখ্যা এটা মাল্টিপ্লাই কৰিবা যাতে এইটো এটা কি হৈ যায়? পাৰফেক্ট কিউব হৈ যায়। কোৱাচোন কি কৰিবা?
তোমালোকে কেনেকে কৰিবা আমি তেনে এনেকুৱা কুৱেশ্যন আমি চেপ্টাৰ 6ত আমি পাই আহিছিলো হয় নে নহয় চেপ্টাৰ 6ত আমি পাই আহিছিলো তাত আমাক কেনেকুৱা আছিলে যে আমি পাৰফেক্ট স্কুৱেৰ বনাব লাগে আমি পাৰফেক্ট স্কুৱেৰ বনাব লাগে তো আমি কেনেকে পাৰফেক্ট স্কুৱেৰ বনাইছিলো এইবোৰ আচলতে তোমালোকৰ মনত আছে হ'বলা হয়নে যদি মনত আছে বহুতেই ধুনীয়া চোৱা তেন্তে আমি কি কৰিম ইয়াৰ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম প্ৰথমে এইটোৰ কি কৰিম প্ৰাইম ফেক্টৰাইজেশ্যন কৰিম তাৰপিছত আমি চাম যে এইটো ট্ৰিপলেট গঠন হৈছে নে নহয় যদি ট্ৰিপলেট গঠন নহয় তেন্তে ইহঁতক আমি ট্ৰিপলেট গঠন কৰি দিম চিম্পল চোৱা তোমালোকে বহুত ধুনীয়া এইটো তোমালোকে চিন্তাই নকৰিবা এইবোৰ হে এইবোৰ টেনচন নলবা মই আছো তো টেনচন লোৱাৰ কোনো কথা নাহে ইয়াত তো মই সলভ কৰি দিওঁ প্ৰথমটো চোৱা এবাৰ তোমালোকে ধুনীয়াকে চোৱা তো সলিউশন ওখানে কি দিয়ে আছে আমাক সলিউশন তো এক নাম্বারটো বা এ নাম্বারটো আমার কি আছে 675 তো আমি প্রথমে ইয়ার প্রাইম ফ্যাক্টরাইজেশন করব তো 675 এর প্রাইম ফ্যাক্টরাইজেশন করলে কি হবে 5 আছে লাস্টত তো আমি কিহেৰে হৰণ দিম 5 দিম 5 যাব ইয়াত কেইবাৰ একবাৰ এক বাকি থেকে 17 17 যাব কেইবাৰ তিনিবাৰ মানে দুই বাকি থেকে 25 25 যাব কেইবাৰ পাঁচবাৰ তো আকৌ 5 আছে 5 দিয়া কি হয় দেখা যাব নাই এইটো এক আৰু হৈ যাব কিমান ঠিকে আছে দিয়া আৰু হ'ব কিমান ইয়াত কোৱাচোন তিনি ইয়াত যাব দুবাৰ তিনি 27 यस 13 में दो बार और तीन ठीक है 75 सात तो इसमें थ्री तो थ्री ओके डन तो इसमें क्या क्या मिला हमें therefore we can say that 675 is equal to 5 into 5 into 3 into 3 and 3 ओके तो ये हमें मिला कि 675 फाइव में क्या है दो पांच है और तीन तीन है तीन तो क्या है तीन है तो हमें हमें क्या चाहिए इसको परफेक्ट क्यूब बनाने के लिए हमें क्या करना चाहिए बोलो गुड गुड और क्या चाहिए बोलो सो नाउ हमें क्या करना है 675 के साथ इधर भी हमें 5 एक मल्टीप्लाई करना है तो इधर अगर हम मल्टीप्लाई करेंगे तो इधर भी मल्टीप्लाई करेंगे तो इधर भी हम मल्टीप्लाई करेंगे क्योंकि तुम्हें पता है ना कि इक्वेशन की एक साइड में अगर तुम मल्टीप्लाई करोगे तो दूसरी साइड में भी मल्टीप्लाई करना है ठीक है ना तो ये समझ में आया इतना समझ में आया किसी को इतना समझ में आया क्या ओके गुड सो लिख दिया हम्म सो लिख दिया therefore the smallest number is কিমান 5 5 ডাইৰেক্ট ইমানটো লিখি দিয়া সৰুকে লিখি দিয়া শৰ্টকে হৈ গ'ল আই হোপ বুজি পাইছে ইমানটো চোৱা এবাৰ চোৱা ইয়াত চোৱা মই কি কৰিলো এবাৰ চালো যে মই যে ইয়াত পাঁচটা দুটা আছে 5 আৰু তিনিটা আছে কি তিনিটা আছে আমাৰ তিনি তো ইয়াত এইটোক যদি এটা পারফেক্ট কিউব বনাব বিচাৰো তেন্তে সদায় আমি কি গঠন কৰিব লাগিব ট্ৰিপলেট আমি কি গঠন কৰিব লাগিব ট্ৰিপলেট আৰু এইটো সুন্দৰ ট্ৰিপলেট হৈ আছে এই সেকশনটো আমাৰ ট্ৰিপলেট হৈ আছে নে নাই কোৱা কিন্তু এইটো সেকশন ট্ৰিপলেট হোৱা নাই তো আমি কি কৰিব লাগিব এইটো সেকশনক আমি ট্ৰিপলেট বনাব লাগিব তো চোৱা মই ইফালে এটা 5 পূৰণ কৰিলো এক্সট্ৰা এই এটা এক্সট্ৰা 5 পূৰণ কৰিছো নে নাই তো ইফালে যদি তুমি শুনা মই যে কৈছিলো মই আগতে তোমালোকক কওঁ যে সমীকৰণ হল এটা পাল্লাৰ নিচিনা এতিয়া ক'ব যে পাল্লা কি জানানে নাই সেইটো ইফালে দুটা আহিব এনেকে তো ইফালে যদি 1 কেজি দিয়ে ইফালে 1 কেজি দিব লাগিব হয় নে নহয় তো আমি ঠিক একেদৰে ইয়াত যেহেতু 5 এটা পূৰণ কৰিছো ইয়াতো আমি 5 এটা পূৰণ কৰিছো তো আমি এই কাৰণে ক'ব পাৰিম যে এইটো এটা কি হয় এইটো এটা পারফেক্ট এইটো এইটো এটা কি এইটোত আমি কি কৰিব লাগিব যে 5 এটা পূৰণ কৰিব লাগিব তেতিয়া এইটো এটা পারফেক্ট কিউব হ'ব সো দ্য স্মলেষ্ট নাম্বাৰ আমাৰ কিমান হৈ যাব 5 হৈ যাব তেতিয়া আটাইতকৈ সৰু সংখ্যাটো কিমান হৈ যাব আমাৰ 5 এনেকৈ লিখি দিব পাৰিবা টু মেক এ পারফেক্ট কিউব it should be multiplied by 5 so the smallest number is 5 তোমালোকে শর্টকে লিখিলেও অসুবিধা নাই বুজি পাইছা ইয়াত
কারোবার ডাউট আছে? ওকে, লেটস গো টু দ্য নেক্সট ওয়ান। 256 I think. B, yes, 256. So what we will do, हमें याद की करीम, हमें क्या करना है अभी ये बोलो पहले। तो इसमें 256 को हमें मल्टीप्लाई करना है किससे? हमें देखो 2 से देना है डिवीजन। तो 2 एक बार कितना हो जाएगा, और 2 बार एक बाकी रह जाएगा 8। 2 6 4, 2 32, 2 16, 2 8, 2 4, 2 2, 2 2। ओके, तो कितना मिल गया हमें? 1 2 3 4, 4 मिल गया। तो देयर फॉर 256 इक्वल 2 इंटू 2 इंटू 2 কেটা হয়ে গেল 5 4টা 5টা 6টা 7টা 8টা কোয়াশন কেটা হলো আমার 1 2 3 4 5 6 7 8 8টা হোল 8টায় আছে না নাই यस 8টায় আছে বলো এবার চেক করো यस 8টায় আছে বাট কোয়াশন আমার 8টা হলে কি এটা ট্রিপলেট হোল নে কোয়াশন 8টা হইছে এটা ট্রিপলেট হোল জানো এটা ट्रिपलेट हुआ ना है हु सेड यस सर ये तो ट्रिपलेट हुआ ना ये तो ट्रिपलेट नहीं हुआ लेकिन हमें चाहिए क्या ट्रिपलेट तो अगर हमें ट्रिपलेट चाहिए देखो इधर है 3 इधर है 3 तो हमें और एक इधर 2 चाहिए है ना ये बोलो और एक 2 चाहिए है ना है लेकिन इधर हम 2 मल्टीप्लाई करेंगे तो इधर इधर मल्टीप्लाई करना नहीं है क्या करना है हमें इधर भी मल्टीप्लाई करना है तो हम क्या करेंगे हम लिखेंगे नाउ ऐसे लिखेंगे हम 256 के साथ एक बार देखो इधर इधर लिखते हैं हमें 256 के साथ एक बार हम मल्टीप्लाई करेंगे 2 और 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 देखो इधर तो है पूरा ठीक है तो 2 हो जाएगा इधर भी और 2 इधर हमें मल्टीप्लाई करना है फिर से 2 देखो ना एक बार मिला के देखो 3 देखो हो गया ना अभी अभी हुआ या नहीं बोलो अभी हुआ या नहीं ये बोलो ओके सो हम अभी क्या लिखेंगे इधर हम अभी लिखेंगे therefore the smallest number ये मैं शॉर्ट शॉर्ट करके लिख के दिया ठीक है ना बहुत शॉर्ट इज 2 तो इधर किसी को प्रॉब्लम है कुछ दिक्कत है क्या बोलो স্যার আপনার হিন্দি তো বহুত ধুনিয়া মোর হিন্দি তো কি ধুনিয়া হয় নাকি থ্যাংক ইউ মিছা তারিফৰ কাৰণেও থ্যাংক ইউ ওকে চোৱা এতিয়া চোৱা উত্তম এতিয়া মই কোনটো কৰাই দিম কোৱাচোন ডি আই নো দ্যাট ওকে ডি মই কৰাই দিম ওকে কোৱা কোৱা ডি2 কি হ'ব 3 তুমি কৰিলা ওয়াও এডভান্স গুড সো সি তোমালোকৰ হোমৱৰ্ক থাকিল সো মই কি কৰাই দিম ডি চোৱা সিক মই ডি বনাই দিছো ডাইৰেক্ট 72 देखो एक बार देखो 72 हमें अभी क्या करना है देखो 2 से 2 36 2 कितना हो जाएगा 18 2 9 एंड 3 3 सो और हम क्या लिखेंगे इधर 72 इक्वल हो जाएगा 2 एंड 3 इंटू 3 इंटू 3 ओके सो देखो इधर हमें क्या चाहिए अभी 3 तो ठीक है 3 में ट्रिपलेट है लेकिन 2 चाहिए तो अगर हम इसमें 2 मल्टीप्लाई करेंगे तो इधर भी 2 मल्टीप्लाई करना है ना ये है ना नहीं बोलो है या नहीं ये बोलो सिर्फ ओके सो हमें करना है चलो तो हम लिखेंगे नाउ हम क्या करेंगे इस 72 के साथ एक बार रुको मैं अच्छे से कलर करके लिख के देता हूँ 72 के साथ एक बार मैं 2 मल्टीप्लाई करूंगा और उसके बाद इसके साथ 2 मल्टीप्लाई करेंगे हम फिर से
अरे बाबा ये मल्टीप्लाई क्या हो गया? So, এটা কি হয়ে গেল? So, আমি এতে লিখিব পাৰিম therefore the smallest number is what? 3. नहीं 2 होगा। हाँ तुमने बोला 3, मैं भी लिख दिया 3, लेकिन ये होगा कितना? हाँ बोलो। यस यस। हाँ 3 कैसे होगा? 2 होगा ना? हाँ ओ माय गॉड, यस 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 यस। नो 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 यस। हाँ 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 ठीक है ठीक है ठीक है ठीक है। I know. Let me this. Yes. इधर देखो, मैं पहले से ही गड़बड़ कर दिया, ठीक है ना? ओहो, सो सैड। तो इधर हो जाएगा 3, तो इधर तो ठीक है, तो ये हो जाएगा ऐसे पिंक कलर वाला, इधर भी पिंक कलर हो जाएगा, तो ये हो जाएगा 3। तुम लोगों ने नहीं बोला मुझे पहले, मैं तो ऐसे। ठीक है, बात मत करो ज्यादा। बात करोगे तो मैं कुछ भी लिख देता हूँ कभी कभी, ठीक है ना? तो बात मत करो, मुझे फोकस रहने दो पहले, ठीक है? अगर कुछ ज्यादा जरूरी होगा तो मुझे पूछना, नहीं तो मत पूछना, नहीं तो मैं म्यूट कर दूंगा तुम लोगों को। हाँ चलो। नाउ इज देयर एनी डाउट? आई डोंट थिंक देयर इज एनी डाउट, ओके। अगर इधर कोई डाउट नहीं है ना, तो हम स्टार्ट करते हैं नेक्स्ट क्वेश्चन। नेक्स्ट क्वेश्चन हम देखते हैं एक बार, नेक्स्ट क्वेश्चन में क्या क्या है हमारा। तो लेट्स गो विथ नेक्स्ट वन। नेक्स्ट में क्या है देखो। नेक्स्ट क्वेश्चन में इधर बोला हमें कि फाइंड द स्मॉलेस्ट नंबर which which each of the following number must be divided to obtain a perfect cube, okay। तो वो पहले था क्या? पहले था हमारा पहले था हमारा मल्टीप्लाई। মই হিন্দি কিয় কৈ আছো, মই কম অসমীয়া। চোৱা, তো প্ৰথমে আছিল আমাৰ কি? প্ৰথমে আছিল আমাৰ পূৰণৰ। তো এতিয়া আমাক কি কৰিব দিছে? এনেকুৱা এটা সংখ্যা ওলাব দিছে, যিটো সংখ্যাৰে তুমি এই সংখ্যাবোৰক কি কৰিলে? হৰণ কৰিলে। যেনে এই সংখ্যাবোৰক তুমি হৰণ কৰিলে সংখ্যাবোৰ কি হৈ যাব? একো একোটা পাৰফেক্ট কিউব বা পূৰ্ণ ঘন সংখ্যা হৈ যাব। তো এইটো আমি কেনেকে কৰিম কোৱাচোন ষ্টুডেণ্টছ? বহুত ধুনীয়া, চোৱা। একেবাৰেই ধুনীয়া, প্ৰথমটোৰ নিচিনা সেম নিয়ম হ'ব আমাৰ, সেম নিয়ম, একো বেলেগ নহয়, জাষ্ট পূৰণৰ জেগাত আমি কি দিম? হৰণ দিম। চোৱা, তো আমি প্ৰথমটো সলভ কৰো এবাৰ, তোমালোকে জাষ্ট ফোকাস কৰি চোৱা। তো একো প্ৰব্লেম নহয় তোমালোকৰ বুজাত, হ্যাঁ? মোৰ বিশ্বাস তোমালোকৰ একো প্ৰব্লেম নহয়। প্ৰথমে আমি ইয়াৰ প্ৰাইম ফেক্টৰ ওলাম। তো আমি ইয়াৰ প্ৰথমে প্ৰাইম ফেক্টৰবোৰ ওলাই লম। ইয়াত প্ৰথমে প্ৰাইম ফেক্টৰবোৰ ওলাই ললে ইয়াত কি চাওঁ আমি, যে প্ৰাইম ফেক্টৰবোৰ কি হয় এবাৰ আমি চাই লওঁ। ইয়াত কি হৰণ যাব? 3 হৰণ যাব হবলা, যিহেতু এইটো এটা অযুগ্ম সংখ্যা। তো 6 6 6 যোগ 7, যিহেতু যিহেতু ইয়াত 3ৰে হৰণ কিয় নাযায়? কাৰণ ইয়াৰ আটাইবোৰ অংক যোগ কৰিলে 3ৰে বিভাজ্য নহয়, তো এই কাৰণে এইটো 3ৰে নাযায়। তেন্তে কি হয়ে যাব পাৰে? 5ৰেতো নাযায়, তেন্তে আমাৰ কি বাকী আছে? 7। 7ৰে যায় নেকি এবাৰ আমি চাই লওঁ। 7 ইয়াত যাব 3বাৰ। চ মই চাই লওঁ, তোমালোকে নকবা, হ্যাঁ? তোমালোকে নকবা প্লিজ, কাৰণ মই ইউটিউবৰ কাৰণে এইটো বনাই আছো। প্লিজ তোমালোকে ইমান নকবা, বুজি পাই আছা যদি বেষ্ট, গুড। বেছি প্ৰব্লেম হলে মোক কবা, হ্যাঁ? ওকে। তো চোৱা ষ্টুডেন্টস, আমি কেনেকে চাম যে এইটো 7ৰে যায় নে নাই? 7 ইয়াত যাব কেইবাৰ? 21ত যাব 3বাৰ, আৰু কিমান বাকি থাকি গ'ল? আমাৰ থাকি গ'ল আমাৰ 3। আমাৰ থাকি গ'ল কিমান? ইয়াত যাব 3বাৰ, আৰু 0 হৈ যাব 30, 30 যাব কেইবাৰ? আৰু যাব 4বাৰ, 2 বাকি থাকিল 21। ইয়াত যাব 7, 7 ইয়াত যাব, তো আমি 7 দিলো। 7 24ত যাব কেইবাৰ? 24তো সম্পূৰ্ণ নাযায়, বাট 21ত যাব 3বাৰ। আৰু কি বাকি থাকিব কোৱা? আৰু আমাৰ থাকি যাব 3। ইয়াত তেন্তে কিমান হৈ গ'ল? 30 হৈ গ'ল, শূন্যৰ লগত লগ হৈ। তেন্তে 30ত কেইবাৰ যাব? 4বাৰ। 7 4 গুণ 28, আৰু কিমান বাকি থাকি গ'ল? 2। তেন্তে 2ৰ একৰ সন্মুখত যদি 2 আহি যায় 21, 21ত যাব আকৌ কেইবাৰ? 3বাৰ। আকৌ 7ৰে দি আমি জানো যে 7ৰ কিউবটো কি হয়? 343 হয়, তেন্তে 49 হৈ যাব। তেন্তে আকৌ 7ৰে দিয়া কেইবাৰ হৈ যাব? 7 বাৰ যাব। তো আমি ইয়াত কি পালো? যে 24012 কি হয়? 7 ইনটু 7 ইনটু 7 ইনটু
7 হয়। অর্থাৎ হাত কেইটা পূরণ হয়ে আছে ইয়াত 4টা। তো আমি কি কৰিম নাও আমি কি কৰিম চোৱা তুমি যদি ইয়াক যিহেতু আমাক ডিভাইড কৰিব লাগে আমি সদায় ট্ৰিপলেট বনাব লাগে তো ইয়াত এই তিনিটা মিলি কি হৈ গ'ল এটা ট্ৰিপলেট হৈ গ'ল বা তুমি এই তিনিটা মিলি কি হ'ল এটা ট্ৰিপলেট হৈ গ'ল কিন্তু ইয়াত যেহেতু এই তিনিটা মিলি এটা ট্ৰিপলেট হ'ল ইয়াৰ কোনো দৰকাৰ আছে নে কোৱাচোন নাই তেন্তে ইয়াক তুমি অতৰাবা কেনেকে কোৱা ইয়াক তুমি অতৰাবা কেনেকে আমি অতৰাবলৈ সদায় হৰণ ব্যৱহাৰ কৰিব লাগিব হয়নে নহয় তো ইয়াত তুমি কি হৰণ কৰি দিবা 7 হৰণ কৰি দিবা যদি এই গোটেইটোৰ লগত তুমি 7 হৰণ কৰা তেন্তে ইফালেও 7 হৰণ কৰিব লাগিব হয়নে নহয় কোৱা কৰিব লাগিব তেন্তে 7 কাটি যাব তেন্তে আমাৰ তিনিটা 7 থাকি যাব তো আমি এইটোক লিখিম কেনেকে চোৱা তেন্তে আমি ডাইৰেক্ট লিখি দিম যে 2401ক তুমি হৰণ কৰি দিবা 7ৰে আৰু তেন্তে ইয়াত কেইটা 7 থাকি যাব তেন্তে মাত্ৰ তিনিটা 7 থাকি যাব সো আমি ইয়াত লিখি দিম therefore the smallest number is কিমান হৈ যাব 7 হৈ যাব তেন্তে আমাৰ স্মলেষ্ট নাম্বাৰটো কিমান হৈ যাব 7 হৈ যাব আই হোপ তোমালোকে বুজি পাইছা বস্তুবোৰ হয়নে বা ইয়াক শুনা তুমি ইয়াক আকৌ সুন্দৰকেও লিখিব পাৰিবা হা কিন্তু কথাটো হ'ল কি বুজি পাইছানে এইটো বেসিকটো আই হোপ বহুত ধুনীয়া হয় এইটো বুজাত মই কেনেকে ইয়াত চোৱা মই কিয় ইয়াত তিনিটা লিখি দিলো ডাইৰেক্ট বুজি পাইছানে কাৰণ চোৱা মই ইয়াত যেতিয়া তুমি হৰণ দিবা 7ৰে এই গুটিটোক যেতিয়া হৰণ দিবা 7ৰে তো 7 আৰু 7 গুচি যাবনে নাই কাটি যাবনে নাই তেন্তে কিমান থাকি গ'ল মাত্ৰ তিনিটা 7 থাকি গ'ল তো সেইকাৰণে মই এনেকে কৰিছো ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা বেসিক বস্তুটো যদি বুজি পাইছে আকৌ এবাৰ চোৱা লাগিলে তোমালোকে ভিডিঅ'টো এবাৰ আকৌ তোমালোকে প্ৰথমৰ পৰা চোৱা এইটো কেনেকে কৰিলো কি কথা তেতিয়া তোমালোকে নিশ্চয় বুজি পাবা ইয়াত একো প্ৰব্লেম নহব তোমালোকৰ ঠিক আছে ন মই আছো মোক কবা তোমালোকে ঠিক আছে এতিয়া চোৱা নেক্সট এতিয়া আমি চাওঁ বি নাম্বাৰটো আমাৰ কিমান আছে 8192 বি নাম্বাৰটো আমাৰ 8192 এইটো আমি কেনেকে সলভ কৰিম ষ্টুডেন্টস 8192 আমি সলভ কৰিবলৈ 2 এৰে হৰণ দিম 2 ইয়াত যাব 4 বাৰ 1 বাকি থাকিল 1 হৈ যাব আমাৰ 0 আৰু কিমান থাকি যাব কোৱাচোন ষ্টুডেন্টস ইয়াত থাকি যাব আমাৰ আৰু ইফালে 1 0 তো 19ত যাব কেইবাৰ 19 হৈ গ'ল 9 বাৰ 1 বাকি থাকি গ'ল 18 18 12 যাব 6 বাৰ ওকে ডান তো আকৌ ইফালে চোৱা কিমান হৈ গ'ল আৰু 2 এৰে দিয়া 2 বাৰ 0 বাৰ 9 যাব 4 বাৰ 1 বাকি থাকিল হলো 8 বাৰ আকৌ 2 এৰে দিয়া 5 বাৰ নাই এবাৰ 0 বাৰ 2 বাৰ 4 বাৰ আকৌ 2 এৰে দিয়া 5 বাৰ আৰু ইয়াত হৈ যাব 1 বাৰ আৰু ইয়াত হৈ যাব 2 বাৰ আকৌ 2 এৰে দিয়া কেইবাৰ যাব আকৌ 2 এৰে দিলে হৈ যাব ইয়াত 2 বাৰ 1 বাকি থাকিল 0 আৰু ইয়াত হৈ যাব 6 তো আকৌ 2 এৰে দিয়া কিমান হৈ যাব আকৌ 2 এৰে দিলে হ্যাঁ এক হয় হয় এক বাকি থাকিব তো 11 হৈ গ'ল 11 যাব 5 বাৰ আৰু 6 বাৰ ইয়েস 256 তো আকৌ হৈ যাব 2 ইয়াত কেইবাৰ যাব এবাৰ আৰু 4 5 আছে 4 5 মানে 4 যাব কেইবাৰ দুবাৰ আৰু এক বাকি থাকিল 16 16 যাব কেইবাৰ 8 বাৰ তো ইফালে আকৌ দিয়া 2 এৰে 2 যাব ইয়াত 6 বাৰ আৰু ইয়াত যাব 4 বাৰ আৰু 2 আকৌ যোৱা ইয়াত কেইবাৰ যাব 32 বাৰ বাবা তো কিমান ওলাই আছে 2 ইয়াত যাব 16 বাৰ 2 ইয়াত যাব 16টো মই ধুনীয়াকে লিখো 16 বাৰ আকৌ 2 ইয়াত যাব 8 বাৰ 2 ইয়াত যাব 4 বাৰ দুবাৰ তো কেইটা ওলাল 1 2 3 4 5 6 তো 13টা 6 জোড় আৰু এজোড় তো আমি ইয়াত লিখিম এইটো তোমালোকে এনেকে এনেকে বাউন্ডাৰী দি থব পাৰা হা তো আমি ইয়াত লিখি দিম 8192 ইকুৱেল কি হৈ যাব 2 into 2 into 2 এটা হলো 1 2 3 4 5 6 7 8 9 10 11 12 13 কেইটা হৈ গ'ল 13টা তোমালোকে এটা লাইনত লিখিবা হ্যাঁ স্টুডেন্টস হেল্ল'
তোমালোকে কেইটা লাইনত লিখিবা এটা লাইনতে লিখিবা ঠিক আছে ন হয় আশা কৰো তোমালোকে বুজি আছা বস্তুবোৰ মই কি কৈ আছো তো এতিয়া মই কি কৰিম ইয়াত চোৱাচোন তুমি তিনিটা চোৱা ধুনীয়াকে চোৱা এবাৰ তিনিটা তিনিটা আৰু ইয়াত হৈ গ'ল তিনিটা আৰু ইয়াত হৈ গ'ল তিনিটা এইটো বাকী আছে নে নাই তো ইয়াক আমি নাইকিয়া কৰি দিম তো আমি এইটো নাইকিয়া কৰিবলৈ হলে এই গোটেইটোৰ লগত আমি কিহেৰে হৰণ দিব লাগিব দুইৰে তেতিয়াহে দুই দুই কাটা যাব তো ইফালে হৰণ দিলে আমি এইফালে হৰণ দিব লাগিব তো এইফালে আৰু হৰণটো আমি নেদেখুৱাও ডাইৰেক্ট সেইফালে দেখুৱাম ইয়াত আমি জাষ্ট দুইটো আঁতৰাই দিম তো আমি ইয়াত লিখি দিম নাও আমি কি লিখি দিম 8192 ডিভাইডেড বাই 2 ইকুৱেল কি হৈ যাব মই শৰ্টকাট লিখি দিওঁ 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব বুজি পাইছানে শর্টকাট লিখিছো বুজি পাইছা একই কথা ঘড়ীখিনি আমাৰ জায়গা নাই সেইকাৰণে মই এনেকে লিখিছো কোৱা কোৱা কোনে কবা কিবা 2 কিউব নাই আৰু নহয় কাৰণ চোৱা ইয়াত কেইটা আছে চাৰিটা হয় তিনিটা আৰু এটা হ'ব 2 কিউব ইয়েস আৰু এটা হ'ব কাৰণ ইয়াত আছে আমাৰ কেইটা চাৰিটা তো পাঁচ মানে আমাৰ আছিলে 13টা তো তিনিটা তিনিটা হলে কেইটা হৈ যাব চাৰিটা 13টাৰ পৰা আমি এটা আঁতৰাই দিছো কাৰণ ইফালে আমি হৰণ কৰিছো তেন্তে ইফালেও হৰণ কৰিছিলো হৰণ কৰিলেই গুচি গ'ল মনত আছে এতিয়া ওকে তো আমি ইয়াত লিখি দিম therefore the smallest number is কিমান 2 বুজি পাইছানে সৰু সংখ্যাটো কিমান হ'ব আমাৰ 2 ওকে সৰু সংখ্যাটো হৈ যাব আমাৰ কিমান 2 আই হোপ তুমি এইটো বুজি পাইছা ধুনীয়াকে হয়নে নহয় এতিয়া মই ডি নম্বৰটো কৰাই দিওঁ 1 লাখ 1 লাখ আছে হয়নে নহয় ডি নম্বৰত কিমান আছে 1 লাখ মই কোনটো কৰাই দিম এইটো কোৱা 1 লাখটো কৰাই দিম নে সি নম্বৰটো কৰাই দিম সি নম্বৰটো কৰাই দিম 1 লাখটো তুমি এনেও পাৰিবা হয়নে নহয় সব দুহেৰে হৰণ দি দিবা পাৰি যাবা তো মই 1 লাখটো কৰাই দিওঁ ঠিক আছে সি নম্বৰটো কৰাই দিওঁ সি নম্বৰটো কি আছিলে কোৱা এবাৰ 65 স্টুডেন্টস এতিয়া চাও আমি কোৱেশ্চন 4 টো কোৱেশ্চন 4 ত আমাক কি দিয়া আছে চোৱা কোৱেশ্চন 4 ত কৈছে find the smallest number which each of the following number must be multiplied or divided to obtain a cube number যেনে চোৱাচোন স্টুডেন্ট ইয়াত কি কৈছে আমাক যে তলৰ সংখ্যাবোৰক আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ বা পূৰণ কৰিলে তুমি ইয়াক এটা কি পাবা এটা পূৰ্ণ ঘন সংখ্যা পাবা কি পাবা পূৰ্ণ ঘন সংখ্যা তো ইয়াত চোৱা তোমালোকে এইটো কাৰ হৈতে সিমিলাৰ হয় যেনে এইটো হয় সিমিলাৰ কোৱেশ্চন 2 আৰু 3 ৰ হৈতে সিমিলাৰ হয় 2 তামাক কি কৈছিলে পূৰণ কৰি পাবলৈ আৰু 3 তামাক কি কৈছিলে হৰণ কৰিবলৈ হয়নে নহয় হৰণ কৰি এটা আমি তাক কি বনাব লাগিব এটা পূৰ্ণ ঘন সংখ্যা বনাব লাগিব তো ইয়াত মানে আমাক দুয়োটাই কৈ দিছে যেনে চোৱা তোমালোকক মই দেখুৱাই দিও তেতিয়া মই উদাহৰণত দেখুৱাই দিছিলো চোৱাচোন স্টুডেন্টস যদি ইয়াত আমাক কয় যে এইটো সংখ্যা ধৰা এইটো হল আমাৰ কোৱেশ্চন 3 ৰ এটা হয় তো এইটো সংখ্যাক মই এবাৰ কৈ দিছো স্টুডেন্টস যেনে ইয়াত আমাক কৈছিলে হৰণ কৰি উলাবলৈ তো ইয়াত চোৱা ইয়াত আমাৰ তিনিটাত আমাৰ ইয়াত আছে তিনিটা তিনি আকৌ তিনিটা তিনি ইয়াত কিন্তু দুটা তিনি আছে হয় নহয় তো ইয়াৰ লগত যদি আমি আটাইতকৈ কম বিচাৰো হয় নহয় যে আটাইতকৈ কম কি পূৰণ বা হৰণ কৰিলে এইটো এটা কি হ'ব পাৰফেক্ট কিউব হ'ব অৰ্থাৎ ইয়াত যদি মই এটা 3 পূৰণ কৰি দিলো হেতেন তেন্তে এইটো কিমান হলে হেতেন 3 কিউব হলে হেতেন না নাই কোৱা 3 কিউব তো আমি ক'ব পাৰিলো হেতেন যে ইয়াৰ লগত এটা অৰ্থাৎ 6561 ৰ লগত আৰু যদি হৰণ কৰিব যোৱা তেন্তে কি কৰিব লাগিব হৰণ কৰিবলৈ গলে এই গোটেইটো 3 স্কয়াৰ নাইকে কৰিব লাগিব দ্যাট মিন্স 9 নাইকে কৰিব লাগিব 3 স্কয়াৰ মিন্স কিমান 9 তো তুমি কোৱাচোন পূৰণ কৰিবলৈ হলে কি কৰিব লাগে 3 এটা পূৰণ কৰিব লাগে কিন্তু হৰণ কৰিবলৈ হলে কি কৰিব লাগিব 9 তেন্তে আমি কোনটো কৰিম যেহেতু আটাইতকৈ কমটো কৈছে তেন্তে আমি এইটো চুজ কৰিম পূৰণ চুজ কৰিম ইয়াৰ ক্ষেত্ৰত কিন্তু কোনোবা ক্ষেত্ৰত হ'ব পাৰে আমি কি চুজ কৰিব লাগিব আমি হৰণ চুজ কৰিব লাগিব তো সোৱা স্টুডেন্টস আমি এইটো কৰো
আই হোপ তোমালোকে বুজি পাইছা বেচিকটো মই কোনটো কথা কৈছোঁ। এইটো এটা আছিলে, এইটো মচি দি আছোঁ, তোমালোকে এই PDF টো পাই যাবা। আৰে বাবা মই কিয় গোটেইটো মচি দি আছোঁ। ঠিক আছে, এতিয়া চোৱা ষ্টুডেণ্টছ আমি এইকেইটা কৰোঁ হা, বহুত সহজ হ'ব, তোমালোকে জাষ্ট অকণ ধ্যান দিয়া, তেতিয়া তোমালোকে আটাইবোৰ বুজি পাবা। ঠিক আছে, ধ্যান দিয়া অকণ প্লিজ। তো আমি ইয়াত লিখিম সলিউশ্যন ফৰ 1a কি আছে আমাৰ 250। তো 250 প্ৰথমে আমি কি কৰিম, প্ৰাইম ফেক্টৰবোৰ ওলাম। তেন্তে এই 250 প্ৰাইম ফেক্টৰবোৰ কি হৈ যাব, 2ৰে দিয়া, যিহেতু এইটো অড আছে, এইটো ইভেন আছে, একবাৰ যাব, দুবাৰ যাব আৰু 5বাৰ যাব। আকৌ 2ৰে, আকৌ এতিয়া 5ৰে যাব, এতিয়া ইয়াত 5 যাব 25 বাৰ, আকৌ 5 যাব কেইবাৰ 5বাৰ, আকৌ 5 যাব 25 কেইবাৰ 5বাৰ। তেন্তে চোৱাচোন আমি কি পালোঁ যে 250 ইকুৱেল পাই গ'লোঁ আমি 2 × 5 × 5 × 5। চোৱা ইটো এটা কি আছে, ট্ৰিপ্লেট বনাই আছে, 5 এটা কি বনাই আছে, ইয়াত ট্ৰিপ্লেট বনাই আছে, কিন্তু 2 এটা ট্ৰিপ্লেট বনোৱা নাই। তো সেইকাৰণে আমি কি কৰিম, যদি ইয়াত তুমি পূৰণ কৰিব বিচাৰা তেন্তে এইটো ইয়াত তুমি আৰু দুটা 2 পূৰণ কৰিব লাগিব। কিন্তু যদি তুমি ইয়াত হৰণ কৰিব বিচাৰা, মানে আমাৰ মূল লক্ষ্য হ'ল টু মেক ইট এ পাৰফেক্ট কিউব। তো আমি যদি হৰণ কৰিব লাগে তেন্তে 2 এটা হৰণ কৰিলে হৈ গ'ল, হয় নহয়? তেন্তে তুমি কি কৰিবা, ইয়াত হৰণ নে পূৰণ? ইয়েছ, আমি ইয়াত 2 হৰণ কৰিম, কাৰণ 2 হৰণ কৰিলে আমাৰ কি হৈ যাব, এইটো এটা পাৰফেক্ট কিউব হৈ যাব। তো আমি ইয়াত লিখিম হিয়াৰ the prime factor 2 does not form a triplet. তো সেইকাৰণে আমি কি কৰিব পাৰিম, therefore divide by 2 to make it a perfect cube. তো ইয়াক আমি কিহেৰে হৰণ দিম, 2ৰে হৰণ দিম। মানে কেনেকৈ দিম চোৱা, তো আমি ইয়াত লিখি দিম যে 250, therefore আমি এনেকৈ লিখি দিম 250ক আমি 2ৰে হৰণ দিছোঁ ইফালে। আৰু চোৱা যদি তুমি ইয়াত 2ৰে হৰণ দিয়া, ইয়াতো 2ৰে হৰণ দিলা, ইয়াতো 2ৰে হৰণ দিলা, 2 2 কাটা যাবনে নাই কোৱা, 2 2 কাটা যাব। তো সেইকাৰণে আমি ইয়াত 2টো নেদেখুৱালেও অসুবিধা নাই। তো আমি ইয়াত ইকুৱেল দি ডাইৰেক্ট 5 3টা দি দিম, হৈ গ'ল। therefore the smallest number is কিমান হৈ যাব, স্মলেষ্ট নাম্বাৰটো হৈ যাব আমাৰ 2, আৰু এইটো কি হৈ যাব, ডিভিজন। ব্ৰেকেটত সৰুকৈ তুমি লিখি দিবা ডিভিজন বুলি, অকণ সৰুকৈ লিখি দিওঁ। ইয়াত ডিভিজন এণ্ড ব্ৰেকেট। সদায় মানে আমি কি কৰিব লাগিব, এইটো ক্ষেত্ৰত সৰুটো চুজ কৰিব লাগিব, হয়নে নহয়? কিন্তু যিহেতু আমাক 2 নম্বৰ আৰু 3 নম্বৰক 2 নম্বৰত কৈছিলে পূৰণ কৰি ওলাবলৈ, লাগিলে ডাঙৰ হওক পূৰণ কৰিবা, ইয়াত কৈছিলে আমাক হৰণ কৰিবলৈ, তো আমি সেইটো চুজ কৰিম। বাট 4 নম্বৰত আমাক কি কৈছে, এই পূৰণ হৰণ দুয়োটা কৈছে, হয়নে নহয়? মাল্টিপ্লাইড অৰ ডিভাইডেড, হয়নে নহয়? তো আমাক দুয়োটা কৈছে, তো সেইকাৰণে আমি দুয়োটা ইয়াত চুজ কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে ষ্টুডেণ্টছ, অ'কে। তো নাও আমি এতিয়া চাওঁ 2 নম্বৰ বা বি নম্বৰটো কি আছে, 675। তো 675টো আমি চাওঁ, 675 বি নম্বৰ আছে 675। তো প্ৰথমে 675ৰ আমি কি কৰিম, উৎপাদক বিশ্লেষণ কৰিম। তো 5ৰে দিওঁ, 5 ইয়াত যাব কেইবাৰ, 5 ইয়াত যাব একবাৰ, ইয়াত যাব কেইবাৰ, 1 বাকী থাকিল 17, 17 যাব ইয়াত 3বাৰ, আৰু কিমান বাকী থাকি গ'ল 2, 2 হৈ যাব 25, 25ত 5বাৰ, আৰু দিয়া 5, আৰু 5ৰে দিয়া 13ত যাব 2বাৰ, 3 বাকী থাকিল 27, আকৌ 3 যাব ইয়াত কেইবাৰ 9বাৰ, আৰু 3 যাব ইয়াত কেইবাৰ 3বাৰ। তো চোৱাচোন
আমি কি পাই গ'লোঁ 6 7 5 ইকুৱেল আমি কি পাই গ'লোঁ 5 × 5 and 3 × 3 তো কোৱাচোন তুমি ইয়াত কোনে ট্ৰিপলেট গঠন কৰা নাই 3 এটা সুন্দৰ ট্ৰিপলেট গঠন কৰিছে বাট কোনে ট্ৰিপলেট গঠন কৰা নাই 5 ট্ৰিপলেট গঠন কৰা নাই তো আমি ইয়াত 5 এটা কি কৰিম ইয়াত পূৰণ কৰিম যদি আৰু 5 এটো যদি তুমি অতৰাব বিচাৰা তেন্তে হৰণ কৰিব লাগিব 5 কিমান 5 5 5 গুণ 25 25 তুমি হৰণ কৰিব লাগিব যদি হৰণ কৰা কিন্তু পূৰণ কৰিলে মাত্ৰ কি কৰিব লাগিব 5 এটা ইয়াত পূৰণ কৰি দিবা 5 এটা ইয়াত পূৰণ কৰি দিবা ইয়াত 5 এটা পূৰণ কৰি দিবা এনেকুৱা অৱস্থা বুজি পাইছা না নাই ক মই কোনটো কৈ আছো ওকে তেন্তে আমি কি কৰিম আমি ইয়াত লিখি দিম here the prime factor 5 does not form a triplet তো আমি কি কৰিম ইয়াত মাল্টিপ্লাই কৰিম তো কি কৰিম মাল্টিপ্লাই by 5 to make it a perfect cube তো আমি কি লিখি দিম therefore আমি কি কৰিম 6 7 5 ৰ লগত আমি এবাৰ 5 এটা পূৰণ কৰিম আৰু এতিয়া ইয়াতো আমি 5 পূৰণ কৰি দিম 5 পূৰণ 5 তিনিটা 5 প্ৰথমে দুটা আছিল আকৌ তিনিটা 3 হৈ গ'ল তো আমি লিখি দিম so the smallest number ইয়াৰ ক্ষেত্ৰত smallest number টো কি হ'ব number is কিমান আছে 5 আৰু এটো কিহৰ কাৰণে হৈছে মাল্টিপ্লিকেশন এটো মাল্টিপ্লিকেশন এটো কিহৰ ক্ষেত্ৰত হৈ আছে মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত হৈছে আই হোপ তোমালোকে এটো বহুত সুন্দৰকৈ বুজি পাইছা হয় নহয় মই আশা কৰো তোমালোকে এটো ধুনিয়াকৈ বুজি পাইছা তোমালোকে যদি কিবা বুজাত অসুবিধা হৈছে প্লিজ মোক জনাবা ঠিক আছে নিশ্চয় তো মই এতিয়া চাও সি নম্বৰটো চাম এতিয়া মই ন হয় বি শেষ হ'ল সি চাও 1372 সি নম্বৰটো হ'ল আমাৰ কি 1372 তেতিয়া চাও আমি ইয়াৰ 1372 উৎপাদক বিশ্লেষণ কৰিব প্ৰাইম ফেক্টৰ ওলাই তো আমি কিয়াৰে হৰণ দিম ইয়াক কোৱাচোন 2 এৰে হৰণ দিম 2 ইয়াত যাব কেবাৰ 6 বাৰ 1 বাকি দিল 17 যাব কেবাৰ 8 বাৰ 1 বাকি দিল আকৌ 12 যাব কেবাৰ 12 যাব 6 বাৰ আকৌ তুমি ইয়াত দিয়া কিহেৰে দিবা 6 এৰে 2 এৰে দিয়ে 3 বাৰ 4 বাৰ 3 বাৰ আমি জানো যে এটো কিহৰ কিউব এটো 7 ৰ কিউব মনত আছে তোমালোকৰ তো 7 ইয়াত যাব 49 বাৰ আকৌ 7 ইয়াত যাব 7 বাৰ কি মনত নাই নেকি তোমালোকৰ এটো মুখস্থ কৰিব লাগে এইবোৰ বস্তু সেইকাৰণে তুমি চাইখিনি আমি গম পাইছো যে 7 কিউব ইকুৱেল কিমান আছিল 343 হয় না সেইকাৰণে মোৰ সহজ হৈ গ'ল অকন এতিয়া সো আমি ইয়াত কি লিখি দিম therefore 1372 কিমান হৈ যাব 2 * 2 * 7 * 7 * 7 তো ইয়াত আমি কি ক'ব পাৰিম যে হিয়াৰ কোনে এটা ট্ৰিপলেট বনোৱা নাই কোৱাচোন কোনে ট্ৰিপলেট বনোৱা নাই দুইয়া ট্ৰিপলেট বনোৱা নাই prime factor 2 does not form a triplet হয় নহয় এটা দুইয়া এটা কি বনোৱা নাই ট্ৰিপলেট বনোৱা নাই তো আমি কি কৰিম এতিয়া দুই যদি ইয়াত এটা পূৰণ কৰি দিও দুই যদি ইয়াত এটা পূৰণ কৰো দুই এটা এটো পূৰণ কৰিব লাগিব তেন্তে কি হৈ যাব এটো এটা প্ৰাইম এটো এটা পারফেক্ট কিউব হৈ যাব তো আমি ইয়াত কি কৰিম আমি ইয়াত multiply by 2 to make it a perfect cube to make it a perfect cube তেন্তে এক আমি কি বনাইছো perfect cube বনাইছো simple তো আমি ইয়াত কি লিখিব পাৰিম
therefore আমি পূরণ করে দিম 1 3 7 2 পূরণ করিম 2 এর হইতে আকৌ ইফালে আমি পূরণ করে দিম কি এর হইতে কোয়াছুন 2 পূরণ 2 ইয়াত তিনিটা আকৌ 7 পূরণ 7 তো আমি কি লিখি দিব পাৰিম so the smallest number is কিমান হৈ যাব smallest number to আমাৰ কিমান হৈ যাব 2 হৈ যাব এটো কিহৰ ক্ষেত্ৰত মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত এটো কিহৰ ক্ষেত্ৰত হৈ আছে স্টুডেন্টস মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত হৈ আছে ওকে আই হোপ তোমালোকে বুজি পাইছা ইয়া টাইপৰ হয়নে এতিয়া আমি চাও আমাৰ তাৰ পিছৰটো কি আছে তাৰ পিছত ডি নাম্বাৰটো আছে 3000 ওকে লেটস সি ডি নাম্বাৰটো কি আছে আমাৰ 3000 ডি নাম্বাৰটো আমাক দিয়া আছে 3000 সিম্পল আমি কৰো 3000 ৰ প্ৰাইম ফেক্টৰাইজেশনটো কৰো আমি তাৰ ফেক্টৰবোৰ উলাও প্ৰাইম ফেক্টৰবোৰ তুমি 2 এৰে দিয়া হৰণ তো ইয়াত যাব এবাৰ হৈ গল 1 বাকি থাকিল 5 5 যাব 10 বাৰ 0 তো 1500 ওলাই গল তো আৰু 2 এৰে দিয়া এবাৰ 750 ওলাই যাব আকৌ 2 এৰে দিয়া কিবাৰ ওলাই যাব খাতত যাব 3 বাৰ 1 বাকি থাকিল 15 15 যাব আকৌ 7 বাৰ 1 বাকি থাকি গল কিমান হৈ যাব 10 10 যাব 5 বাৰ তেতিয়া 5 এৰে দিয়া 5 ইয়াত কিবাৰ যাব 7 বাৰ 2 বাকি থাকিল 25 যাব 5 বাৰ আকৌ 5 এৰে দিয়া হৈ যাব কেবাৰ 5 ইয়াত যাব এবাৰ আৰু 2 বাকি থাকিল ইয়াত যাব 5 বাৰ 25 তো 5 5 ইয়াত গল 3 বাৰ তো আমাৰ ইয়াত কি বাকি থাকি গল কোৱাচোন স্টুডেন্টস ইয়াত আমাৰ থাকি গল ইয়াত বেলেগ কি আছে 5 এটা এক্সট্ৰা আছে না 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 3 এটা এক্সট্ৰা আছে সো এই 3টো এক্সট্ৰা আছে তো আমি ইয়াত কি লিখিব পাৰিম therefore 3000 ইকুৱেল আমি কি লিখিব পাৰিম যে 2 into 2 into 2 আৰু 5 into 5 into 5 and লাষ্টত আছে আমাৰ কি 3 কোনে ট্ৰিপলেট বনোৱা নাই কোৱাচোন ইয়াত বনোৱা নাই 3 ট্ৰিপলেট তো আমি এই কাৰণে কি কৰিব চেষ্টা ইয়াত আমি কি কৰিব লাগিব তেন্তে যেহেতু ইয়াত 3 আছে তেন্তে যদি পূৰণ কৰা তেন্তে 2টা আৰু 3 পূৰণ কৰিব লাগিব কিন্তু যদি হৰণ কৰা তেন্তে তুমি মাত্ৰ এটা কি কৰিব লাগিব স্টুডেন্টস তেন্তে মাত্ৰ তুমি এটা 3 হৰণ কৰিব লাগিব তো আমি ইয়াত কি কৰিম ডিভিজন কৰিম নে মাল্টিপ্লিকেশন কৰিম তুমি নিজে কোৱাচোন আমি ইয়াত নিশ্চয় ডিভিজন কৰিম যাতে আমাৰ এটো কি হৈ যায় এটা 3 গুছি যায় এটা থাকিলা নাই যদি দুটা 3 থাকিলেতেন তেন্তে আমি আৰু এটা 3 পূৰণ কৰিলো হয়নে নহয় তেতিয়া সো হিয়াৰ prime factor 3 does not form a triplet so therefore to multiply আমি কি কৰি দিম এতিয়া to divide by 3 to make it a perfect cube আমি তো কি কৰিম এটুক 3 ৰে হৰণ দিম সো এটুক 3 ৰে এই গুটিটুক 3 ৰে হৰণ দিম আৰু এই গুটিটুক 3 ৰে হৰণ দিম যাতে কি হৈ যায় এই 3টো কাটি যায় ফালে হয় না নহয় তো ঠিক একেদৰে আমি কৰিম সো তোমালোকে তো আমি কি কৰি দিম therefore 3000 ক আমি ইফালে 3 ৰে হৰণ দিম আৰু ইফালে যদি আমি 3 ৰে হৰণ দিও তেন্তে এটো গুছি যাব এই 3টো তেন্তে থাকিব আমাৰ 2 কিউব আৰু 5 কিউব মানে 2 3টা আৰু 3 5 3টা তো 2 3টা থাকিব আৰু 5 3টা থাকিব সিম্পল 2 3টা থাকিব আৰু 5 3টা থাকিব I hope তুমি বুজি পাইছা মই কি কৈ আছো হয়নে সো এতিয়া আমি লিখি দিম therefore the smallest number to আমার কিমান হৈ যাব smallest number হৈ যাব আমাৰ কিমান 3 এটো কিহৰ ক্ষেত্ৰত ডিভিজনৰ ক্ষেত্ৰত ওকে I hope তুমি এটো বুজি পাইছা হয়নে ইয়াত কিবা প্ৰবলেম হলে মোক জনাবা নিশ্চয় এতিয়া চাও আমি কি আছে আমাক
এতিয়া চাও আমাক দিয়া আছে ডি নম্বৰ 153664 ওকে এটো আমি কৰো এতিয়া 153664 ডি নম্বৰটো 153664 এতিয়া চোৱাচোন ইয়াৰ আমি প্ৰাইম ফেক্টৰটো ওলাও তো 153664 তোমালোকে চাইখিনি ভয় নাখাবা এইটো মূল কথা 2 এৰি দিয়া 15 যাব ই কেইবাৰ 7 বাৰ এক বাকি থাকিল 13 13 যাব কেইবাৰ 6 বাৰ আকৌ এক বাকি 16 16 13 যাব কেইবাৰ 8 বাৰ আৰু ইয়াত যাব কেইবাৰ 3 বাৰ আৰু 4 যাব কেইবাৰ 2 বাৰ আচ্ছা আকৌ দিয়া তুমি কিহেৰে আকৌ দিয়া তুমি 2 এৰে 7 যাব কেইবাৰ 3 বাৰ এক বাকি থাকিল 16 যাব 8 বাৰ 8 যাব 4 বাৰ 3 যাব এবাৰ এক বাকি থাকিল 12 যাব কেইবাৰ 6 বাৰ আকৌ দিয়া তুমি কিহেৰে 3 ৰে 3 ৰে নহয় 2 এৰে দিয়া কাৰণ যুগ্ম হয় তো ইয়াত যাব এবাৰ এক বাকি থাকিল 18 18 যাব কেইবাৰ 9 বাৰ 4 যাব কেইবাৰ 4 যাব মাত্ৰ 2 বাৰ আৰু একত না যায় 0 16 যাব কেইবাৰ 8 বাৰ আকৌ দিয়া 2 এৰে তুমি 19 যাব কেইবাৰ 9 বাৰ এক বাকি থাকিল 12 12 যাব কেইবাৰ 6 বাৰ 0 যাব 0 বাৰ 8 যাব 4 বাৰ ওকে আকৌ দিয়া তুমি 2 এৰে 9 যাব কেইবাৰ 9 যাব কেইবাৰ স্টুডেন্টস 9 যাব এ 4 বাৰ এক বাকি থাকিল 16 যাব কেইবাৰ 8 বাৰ 0 যাব 0 বাৰ 2 যাব কেইবাৰ 0 যাব 0 বাৰ আৰু ইয়াত থাকি যাব কেইবাৰ কিমান হৈ যাব ইয়াত হৈ যাব তোমাৰ 2 ওকে ঠিক আছে বুজি পাইছা না নাই কোৱা তো এতিয়া চাও আমি 800 ঠিক আছে এতিয়া চাও আমি আকৌ 2 এৰে চাও 2 ইয়াত যাব কেইবাৰ 2 বাৰ আৰু ইয়াত যাব আমাৰ 4 বাৰ আৰু 0 যাব 0 বাৰ ইয়াত যাব এবাৰ ওকে এতিয়া তো একাৰে না যায় 3 ৰে যায় নেকি আমি চাইলো 3 ৰে এটো না যায় কাৰণ 3 ৰে যাবলৈ হলে তাৰ অংকবোৰৰ যোগফলও 3 ৰে বিভাজ্য হ'ব লাগিব তো এটো না যায় তো গিয়ারে যাব 5 ৰে তো না যায় তেন্তে 7 ৰে যায় নেকি আমি চাইলো 7 3 গুণ 21 21 আৰু ইয়াত হৈ যাব কিমান বাকি থাকিব হয় এটো যাব 7 ৰে 7 ইয়াত কেইবাৰ যাব 7 যাব 21 3 বাৰ আমাৰ বাকি থাকি গল 3 হৈ গল 30 30 ত যাব কেইবাৰ 4 বাৰ আৰু আকৌ বাকি থাকি গল কিমান 2 2 হৈ যাব 21 21 ত কেইবাৰ আকৌ 3 বাৰ তেন্তে এটো তুমি গম পাওই এটো হল 7 ৰ কিউব তেন্তে 7 ইয়াত যাব 49 বাৰ আকৌ 7 ইয়াত যাব কেইবাৰ 7 বাৰ তো আমি কি পালো ইয়াত 2 ইফালে 3টা ইফালে 3টা আৰু 7 3টা আছে 2 সো ইয়াত আমি therefore আমি লিখিব পাৰিম 153664 টো কি হৈ যাব সো ইয়াত আমি ন অকন শর্ট কে লিখি দিও 2 কিউব আৰু এটো আৰু এটা আছে 2 কিউব আৰু আছে কি আমাৰ 7 কিউব ইনটু এটা 7 এক্সট্রা আছে মানে ন আমি কিউব বনাই আছো সব তো তুমি কোৱাছোন ইয়াত কোন কিটা ট্রিপলেট গঠন কৰা নাই এই 7 টো এটা ট্রিপলেট গঠন কৰা নাই তো আমি ইয়াত লিখিম here prime factor 7 does not form a triplet so এখানে আমি কি কৰিম এটা আমি কি কৰিম এতিয়া চোৱাচোন 7 ৰে আমি হৰণ কৰি দিম ইয়াতো হৰণ কৰিম মানে নহয় কাৰণ পূৰণ কৰিলে দুটা 7 পূৰণ কৰিব লাগিব এনেকে দুটা 7 পূৰণ কৰিব লাগিব যাতে এটো এটা ট্রিপলেট হৈ যায় বাট হৰণ কৰিলে মাত্ৰ এটা 7 হৰণ কৰিব লাগিব যাতে এটো গুছি যায় তো এই কাৰণে আমি হৰণ কৰিম তো আমি ইয়াত এই কাৰণে কি লিখি দিম কোৱাচোন divide by 7 to make it a perfect cube simple তো এতিয়া আমি চাও 15364 divided by 7 equal কিমান হৈ যাব 2 cube into 2 cube into 7 cube 2 cube into 2 cube into 7 cube simple so তেতিয়াই হৈ যাব তো আমি ইয়াত লিখিব পাৰিম therefore the smallest number
ইজ কিমান হৈ যাব 7 এইটো কিহেৰে পালোঁ আমি ডিভিজনেৰে পালোঁ ডিভিজন আই হোপ তোমালোকে আটাইবোৰ বস্তু বুজি পাইছা মই কি কৈছোঁ হয়নে এইবোৰ আকৌ ৰিপিট কৰিবা আৰু প্ৰথমে তোমালোকে ইন্ট্ৰডাকশ্যন ভিডিঅ'টো চাই ল'বা আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়া তোমালোকৰ কাৰণে মই ফ্ৰীত আটাইবোৰ ভিডিঅ' লৈ আহোঁ হয়নে নহয় তো সেইটো আই থিংক তোমালোকৰ কাৰণে বেষ্ট হয় তো এই আটাইবোৰ চোৱা তোমালোকে কিবা অসুবিধা হ'লে মোক জনাবা নিশ্চয় হয়নে থ্যাংক ইউ ষ্টুডেণ্টছ ষ্টুডেণ্টছ এতিয়া চাওঁ আমি কুৱেশ্যন 4টো কুৱেশ্যন 4ত আমাক কি দিয়া আছে চোৱা কুৱেশ্যন 4ত কৈছে find the smallest number which each of the following number must be multiplied or divided to obtain a cube number যেনে চোৱাচোন ষ্টুডেণ্ট ইয়াত কি কৈছে আমাক যে তলৰ সংখ্যাবোৰক আটাইতকৈ কি সৰু সংখ্যাৰে হৰণ বা পূৰণ কৰিলে তুমি ইয়াক এটা কি পাবা এটা পূৰ্ণ ঘন সংখ্যা পাবা কি পাবা পূৰ্ণ ঘন সংখ্যা তো ইয়াত চোৱা তোমালোকে এইটো কাৰ সৈতে সিমিলাৰ হয় যেনে এইটো হয় সিমিলাৰ কুৱেশ্যন 2 আৰু 3 ৰ সৈতে সিমিলাৰ হয় 2 আমাক কি কৈছিলে পূৰণ কৰি পাবলৈ আৰু 3 আমাক কি কৈছিলে হৰণ কৰিবলৈ হয়নে নহয় হৰণ কৰি এটা আমি তাক কি বনাব লাগিব এটা পূৰ্ণ ঘন সংখ্যা বনাব লাগিব তো ইয়াত মানে আমাক দুয়োটাই কৈ দিছে যেনে চোৱা তোমালোকক মই দেখুৱাই দিওঁ তেতিয়া মই উদাহৰণত দেখুৱাই দিছিলোঁ চোৱাচোন ষ্টুডেণ্টছ যদি ইয়াত আমাক কয় যে এইটো সংখ্যা ধৰা এইটো হ'ল আমাৰ কুৱেশ্যন 3 ৰ এটা হয় তো এইটো সংখ্যাক মই এবাৰ কৈ দিছোঁ ষ্টুডেণ্টছ যেনে ইয়াত আমাক কৈছিলে হৰণ কৰি ওলাবলৈ তো ইয়াত চোৱা ইয়াত আমাৰ তিনিটাত আমাৰ ইয়াত আছে তিনিটা তিনি আকৌ তিনিটা তিনি ইয়াত কিন্তু দুটা তিনি আছে হয়নে নহয় তো ইয়াৰ লগত যদি আমি আটাইতকৈ কম বিচাৰোঁ হয়নে নহয় যে আটাইতকৈ কম কি পূৰণ বা হৰণ কৰিলে এইটো এটা কি হ'ব পাৰফেক্ট কিউব হ'ব অৰ্থাৎ ইয়াত যদি মই এটা 3 পূৰণ কৰি দিলোহেঁতেন তেন্তে এইটো কিমান হ'লেহেঁতেন 3 কিউব হ'লেহেঁতেন নে নাই কোৱা 3 কিউব তো আমি ক'ব পাৰিলোহেঁতেন যে ইয়াৰ লগত এটা অৰ্থাৎ 6561ৰ লগত আৰু যদি হৰণ কৰিব যোৱা তেন্তে কি কৰিব লাগিব হৰণ কৰিবলৈ গ'লে এই গোটেইটো 3 স্কোয়াৰ নাইকিয়া কৰিব লাগিব দ্যাট মিন্স 9 নাইকিয়া কৰিব লাগিব 3 স্কোয়াৰ মিন্স কিমান 9 তো তুমি কোৱাচোন পূৰণ কৰিবলৈ হ'লে কি কৰিব লাগে 3 এটা পূৰণ কৰিব লাগে কিন্তু হৰণ কৰিবলৈ হ'লে কি কৰিব লাগিব 9 তেন্তে আমি কোনটো কৰিম যেহেতু আটাইতকৈ কমটো কৈছে তেন্তে আমি এইটো চুজ কৰিম পূৰণ চুজ কৰিম ইয়াৰ ক্ষেত্ৰত কিন্তু কোনোবা ক্ষেত্ৰত হ'ব পাৰে আমি কি চুজ কৰিব লাগিব আমি হৰণ চুজ কৰিব লাগিব তো চোৱা ষ্টুডেণ্টছ আমি এইটো কৰোঁ আই হোপ তোমালোকে বুজি পাইছা বেসিকটো মই কোনটো কথা কৈছোঁ এইটো এটা আছিলে এইটো মচি দি আছোঁ তোমালোকে এই পিডিএফটো পাই যাবা আৰে বাবা মই কিয় গোটেইটো মচি দি আছোঁ ঠিক আছে এতিয়া চোৱা ষ্টুডেণ্টছ আমি এইকেইটা কৰোঁ বহুত সহজ হ'ব তোমালোকে জাষ্ট অকণ ধ্যান দিয়া তেতিয়া তোমালোকে আটাইবোৰ বুজি পাবা ঠিক আছে ধ্যান দিয়া অকণ প্লিজ তো আমি ইয়াত লিখিম সলিউশ্যন ফৰ 1a কি আছে আমাৰ 250 তো 250 প্ৰথমে আমি কি কৰিম প্ৰাইম ফেক্টৰবোৰ ওলাম তেন্তে এই 250 প্ৰাইম ফেক্টৰবোৰ কি হৈ যাব 2 এৰে দিয়া যেহেতু এইটো অড আছে এইটো ইভেন আছে একবাৰ যাব দুবাৰ যাব আৰু পাঁচবাৰ যাব আকৌ 2 এৰে আকৌ এতিয়া 5 এৰে যাব এতিয়া ইয়াত 5 যাব 25 বাৰ আকৌ 5 যাব কেইবাৰ 5 বাৰ আকৌ 5 যাব 25 কেইবাৰ 5 বাৰ তেন্তে চোৱাচোন আমি কি পালোঁ যে 250 ইকুৱেল পাই গ'লোঁ আমি 2 into 5 into 5 into 5 চোৱা ইটো এটা কি আছে ট্ৰিপলেট বনাই আছে 5 এটা কি বনাই আছে ইয়াত ট্ৰিপলেট বনাই আছে কিন্তু 2 এটা ট্ৰিপলেট বনোৱা নাই তো সেই কাৰণে আমি কি কৰিম যদি ইয়াত তুমি পূৰণ কৰিব বিচাৰা তেন্তে এইটো ইয়াত তুমি আৰু দুটা 2 পূৰণ কৰিব লাগিব কিন্তু যদি তুমি ইয়াত হৰণ কৰিব বিচাৰা মানে আমাৰ মূল লক্ষ্য হ'ল টু মেক ইট এ পাৰফেক্ট কিউব তো আমি যদি হৰণ কৰিব লাগে তেন্তে 2 এটা হৰণ কৰিলে হৈ গ'ল হয় নহয় তেন্তে তুমি কি কৰিবা ইয়াত হৰণ নে পূৰণ ইয়েছ আমি ইয়াত 2 হৰণ কৰিম কাৰণ 2 হৰণ কৰিলে আমাৰ কি হৈ যাব এইটো এটা পাৰফেক্ট কিউব হৈ যাব তো আমি ইয়াত লিখিম হিয়াৰ the prime factor 2 does not
form a triplet. তো সেই কাৰণে আমি কি কৰিব পাৰিম therefore dividing বা divide by 2 to make it a perfect cube. তো ইয়াক আমি কিহেৰে হৰণ দিম 2 এৰে হৰণ দিম মানে কেনেকৈ দিম চোৱা তো আমি ইয়াত লিখি দিম যে 250 therefore আমি এনেকৈ লিখি দিম 250 আমি 2 এৰে হৰণ দিছোঁ ইফালে আৰু চোৱা যদি তুমি ইয়াত 2 এৰে হৰণ দিয়া ইয়াতো 2 এৰে হৰণ দিলা ইয়াতো 2 এৰে হৰণ দিলা 2 2 কাটা যাব না নাই কোৱা 2 2 কাটা যাব তো সেই কাৰণে আমি ইয়াত 2 টো নেদেখুৱালেও অসুবিধা নাই তো আমি ইয়াত ইকুৱেল দি ডাইৰেক্ট 5 3টা দি দিম হৈ গ'ল therefore the smallest number is কিমান হৈ যাব smallest number টো হৈ যাব আমাৰ 2 আৰু এটো কি হৈ যাব division ব্ৰেকেটত সৰুকে তুমি লিখি দিবা division বুলি অকন সৰুকে লিখি দিও ইয়াত division and bracket সদায় মানে আমি কি কৰিব লাগিব এইটো ক্ষেত্ৰত সৰুটো চুজ কৰিব লাগিব হয় নহয় কিন্তু যেহেতু আমাক 2 নম্বৰ আৰু 3 নম্বৰক 2 নম্বৰত কৈছিলে পূৰণ কৰি ওলাবলৈ লাগিলে ডাঙৰ হক পূৰণ কৰিবা ইয়াত কৈছিলে আমাক হৰণ কৰিবলৈ তো আমি হেতু চুজ কৰিম বাট 4 নম্বৰত আমাক কি কৈছে এই পূৰণ হৰণ দুটা কৈছে হয় নহয় মাল্টিপ্লাইড অৰ ডিভাইডেড হয় নহয় তো আমাক দুটা কৈছে তো সেই কাৰণে আমি দুটা ইয়াত চুজ কৰিবলৈ চেষ্টা কৰিম ঠিক আছে ষ্টুডেন্টস ওকে তো নাও আমি এতিয়া চাও 2 নম্বৰ বা বি নম্বৰটো কি আছে 675 তো 675 টো আমি চাও 675 বি নম্বৰ আছে 675 তো প্ৰথমে 675 ৰ আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম তো 5 এৰে দিও 5 ইয়াত যাব কেইবাৰ 5 ইয়াত যাব একবাৰ ইয়াত যাব কেইবাৰ এক বাকি থাকিল 17 17 যাব ইয়াত তিনিবাৰ আৰু কিমান বাকি থাকি গল 2 2 হৈ যাব 25 25 পাঁচবাৰ আৰু দিয়া 5 আৰু 5 এৰে দিয়া 13 যাব দুবাৰ 3 বাকি থাকিল 27 আকৌ 3 যাব ইয়াত কেইবাৰ 9 বাৰ আৰু 3 যাব ইয়াত কেইবাৰ তিনিবাৰ তো চোৱাচোন আমি কি পাই গলো 675 ইকুৱেল আমি কি পাই গলো 5 into 5 and 3 into 3 তো কোৱাচোন তুমি ইয়াত কোনে ট্ৰিপলেট গঠন কৰা নাই তিনি এটা সুন্দৰ ট্ৰিপলেট গঠন কৰিছে বাট কোনে ট্ৰিপলেট গঠন কৰা নাই পাঁচটা ট্ৰিপলেট গঠন কৰা নাই তো আমি ইয়াত পাঁচ এটা কি কৰিম ইয়াত পূৰণ কৰিম যদি আৰু 5 এটো যদি তুমি অতৰাব বিচাৰা তেন্তে হৰণ কৰিব লাগিব 5 কিমান 5 5 5 গুণ 25 25 তুমি হৰণ কৰিব লাগিব যদি হৰণ কৰা কিন্তু পূৰণ কৰিলে মাত্ৰ কি কৰিব লাগিব 5 এটা ইয়াত পূৰণ কৰি দিবা 5 এটা ইয়াত পূৰণ কৰি দিবা ইয়াত 5 এটা পূৰণ কৰি দিবা এনেকুৱা অৱস্থা বুজি পাইছা না নাই ক মই কোনটো গৈ আছো ওকে তেন্তে আমি কি কৰিম আমি ইয়াত লিখি দিম here the prime factor 5 does not form a triplet তো আমি কি কৰিম ইয়াত মাল্টিপ্লাই কৰিম তো কি কৰিম মাল্টিপ্লাই by 5 to make it a perfect cube তো আমি কি লিখি দিম therefore আমি কি কৰিম 675 ৰ লগত আমি এবাৰ 5 এটা পূৰণ কৰিম আৰু এতিয়া ইয়াতো আমি 5 পূৰণ কৰি দিম 5 পূৰণ 5 তিনিটা 5 প্ৰথমে দুটা আছিল আকৌ তিনিটা 3 হৈ গল তো আমি লিখি দিম
so the smallest number ইয়াৰ ক্ষেত্ৰত smallest numberটো কি হ'ব number is কিমান আছে 5 আৰু এটো কিহৰ কাৰণে হৈছে মাল্টিপ্লিকেশন এটো মাল্টিপ্লিকেশন এটো কিহৰ ক্ষেত্ৰত হৈ আছে মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত হৈছে আই হোপ তোমালোকে এটো বহুত সুন্দৰকৈ বুজি পাইছা হয় নহয় মই আশা কৰো তোমালোকে এটো ধুনিয়াকৈ বুজি পাইছা তোমালোকে যদি কিবা বুজাত অসুবিধা হৈছে প্লিজ মোক জনাবা ঠিক আছে নিশ্চয় তো মই এতিয়া চাও সি নম্বৰটো চাম এতিয়া মই ন হয় বি শেষ হ'ল সি চাও 1372 1372 সি নম্বৰটো গ'ল আমাৰ কি 1372 এতিয়া চাও আমি ইয়াৰ 1372 উৎপাদক বিশ্লেষণ কৰিব প্ৰাইম ফেক্টৰ ওলাই তো আমি কিয়াৰে হৰণ দিম ইয়াক কোৱাচোন 2 এৰে হৰণ দিম 2 ইয়াত যাব কেবাৰ 6 বাৰ 1 বাকি দিল 17 17 যাব কেবাৰ 8 বাৰ 1 বাকি দিল আকৌ 12 12 যাব কেবাৰ 12 যাব 6 বাৰ আকৌ তুমি ইয়াত দিয়া কিয়াৰে দিবা 6 এৰে 2 এৰে দিয়ে 3 বাৰ 4 বাৰ 3 বাৰ আমি জানো যে এটো কিহৰ কিউব এটো 7 এর কিউব মনত আছে তোমালোকৰ তো 7 ইয়াত যাব 49 বাৰ আকৌ 7 ইয়াত যাব 7 বাৰ কি মনত নাই নেকি তোমালোকৰ এটো মুখস্থ কৰিব লাগে এইবোৰ বস্তু সেইকাৰণে তুমি সাইখিনি আমি গম পাইছো যে 7 কিউব ইকুৱেল কিমান আছিল 343 হয় না সেইকাৰণে মোৰ সহজ হৈ গ'ল অকন এতিয়া সো আমি ইয়াত কি লিখি দিম therefore 1372 কিমান হৈ যাব 2 into 2 into 7 into 7 into 7 তো ইয়াত আমি কি ক'ব পাৰিম যে হিয়াৰ কোনে এটা ট্ৰিপলেট বনোৱা নাই কোৱাচোন কোনে ট্ৰিপলেট বনোৱা নাই দুইয়া ট্ৰিপলেট বনোৱা নাই prime factor 2 does not form a triplet হয় নহয় এটা দুইয়া এটা কি বনোৱা নাই ট্রিপলেট বনোৱা নাই তো আমি কি কৰিম এতিয়া দুই যদি ইয়াত এটা পূৰণ কৰি দিও দুই যদি ইয়াত এটা পূৰণ কৰো দুই এটা এটো পূৰণ কৰিব লাগিব তেন্তে কি হৈ যাব এটো এটা প্ৰাইম এটো এটা পারফেক্ট কিউব হৈ যাব তো আমি ইয়াত কি কৰিম আমি ইয়াত multiply by 2 to make it a perfect cube to make it a perfect cube তেন্তে এক আমি কি বনাইছো perfect cube বনাইছো সিম্পল তো আমি ইয়াত কি লিখিব পাৰিম therefore আমি পূৰণ কৰি দিম 1372 পূৰণ কৰিম 2 এর হৈতে আকৌ ইফালে আমি পূৰণ কৰি দিম কিহৰ হৈতে কোৱাচোন 2 পূৰণ 2 ইয়াত তিনিটা আকৌ 7 পূৰণ 7 তো আমি কি লিখি দিব পাৰিম so the smallest number is কিমান হৈ যাব smallest number to আমাৰ কিমান হৈ যাব 2 হৈ যাব এটো কিহৰ ক্ষেত্ৰত মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত এটো কিহৰ ক্ষেত্ৰত হৈ আছে স্টুডেন্টস মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত মাল্টিপ্লিকেশনৰ ক্ষেত্ৰত হৈ আছে ওকে আই হোপ তোমালোকে বুজি পাইছা ইয়া টাইপৰ হয়নে এতিয়া আমি চাও আমাৰ তাৰ পিছৰটো কি আছে তাৰ পিছত ডি নাম্বাৰটো আছে 3000 ওকে লেটস সি ডি নাম্বাৰটো কি আছে আমাৰ 3000 ডি নাম্বাৰটো আমাক দিয়া আছে 3000 সিম্পল আমি কৰো 3000 ৰ প্ৰাইম ফেক্টৰাইজেশনটো কৰো আমি তাৰ ফেক্টৰবোৰ উলাও প্ৰাইম ফেক্টৰবোৰ তুমি 2 এৰে দিয়া হৰণ তো ইয়াত যাব এবাৰ হৈ গল 1 বাকি থাকিল 5 5 যাব 10 বাৰ 0 তো 1500 ওলাই গল তো আৰু 2 এৰে দিয়া এবাৰ 750 ওলাই যাব আকৌ 2 এৰে দিয়া কিবাৰ ওলাই যাব খাতত যাব 3 বাৰ 1 বাকি থাকিল 15 15 যাব আকৌ 7 বাৰ 1 বাকি থাকি গল কিমান হৈ যাব 10 10 যাব 5 বাৰ এতিয়া 5 এৰে দিয়া 5 ইয়াত কিবাৰ যাব 7 বাৰ 2 বাকি থাকিল 25 যাব 5 বাৰ আকৌ 5 এৰে দিয়া হৈ যাব কেবাৰ 5 ইয়াত যাব এবাৰ আৰু 2 বাকি থাকিল ইয়াত যাব 5 বাৰ 25 তো 5 5 ইয়াত গল 3 বাৰ তো আমাৰ ইয়াত কি বাকি থাকি গল কোৱাচোন স্টুডেন্টস ইয়াত আমাৰ থাকি গল
ইয়াত বেলেগ কি আছে 5 এটা এক্সট্ৰা আছে হয়নে নহয় নাই নাই 3 এটা এক্সট্ৰা আছে চোৱা এই 3টো এক্সট্ৰা আছে তো আমি ইয়াত কি লিখিব পাৰিম therefore 3000 ইকুৱেল আমি কি লিখিব পাৰিম যে 2 into 2 into 2 আৰু 5 into 5 into 5 and লাষ্টত আছে আমাৰ কি 3 কোনে ট্ৰিপলেট বনোৱা নাই কোৱাচোন ইয়াত বনোৱা নাই 3 ট্ৰিপলেট তো আমি এই কাৰণে কি কৰিব চেষ্টা ইয়াত আমি কি কৰিব লাগিব তেন্তে যেহেতু ইয়াত 3 আছে তেন্তে যদি পূৰণ কৰা তেন্তে 2টা আৰু 3 পূৰণ কৰিব লাগিব কিন্তু যদি হৰণ কৰা তেন্তে তুমি মাত্ৰ এটা কি কৰিব লাগিব ষ্টুডেন্টস তেন্তে মাত্ৰ তুমি এটা 3 হৰণ কৰিব লাগিব তো আমি ইয়াত কি কৰিম ডিভিজন কৰিম নে মাল্টিপ্লিকেশন কৰিম তুমি নিজে কোৱাচোন আমি ইয়াত নিশ্চয় ডিভিজন কৰিম যাতে আমাৰ এটো কি হৈ যায় এটা 3 গুছি যায় এটা থাকিলে লাভ নাই যদি দুটা 3 থাকিলেতেন তেন্তে আমি আৰু এটা 3 পূৰণ কৰিলো হয়নে নহয় তেতিয়া চোৱা here prime factor 3 does not form a triplet so therefore to multiply আমি কি কৰি দিম এতিয়া to divide by 3 to make it a perfect cube আমি তো কি কৰিম এটুক 3 ৰে হৰণ দিম সো এটুক 3 ৰে এই গুটেটুক 3 ৰে হৰণ দিম আৰু এই গুটেটুক 3 ৰে হৰণ দিম যাতে কি হৈ যায় এই 3টো কাটি যায় ফালে হয় না নহয় তো ঠিক একেদৰে আমি কৰিম সো তোমালোকে তো আমি কি কৰি দিম therefore 3000 ক আমি ইফালে 3 ৰে হৰণ দিম আৰু ইফালে যদি আমি 3 ৰে হৰণ দিও তেন্তে এটো গুছি যাব এই 3টো তেন্তে থাকিব আমাৰ 2 কিউব আৰু 5 কিউব মানে 2 3টা আৰু 3 5 3টা তো 2 3টা থাকিব আৰু 5 3টা থাকিব সিম্পল 2 3টা থাকিব আৰু 5 3টা থাকিব আই হোপ তুমি বুজি পাইছা মই কি কৈ আছো মানে সো এতিয়া আমি লিখি দিম therefore the smallest number to আমার কিমান হৈ যাব smallest number হৈ যাব আমাৰ কিমান 3 এটো কিহৰ ক্ষেত্ৰত ডিভিজনৰ ক্ষেত্ৰত ওকে আই হোপ তুমি এটো বুজি পাইছা হয়নে ইয়াত কিবা প্ৰবলেম হলে মোক জনাবা নিশ্চয় এতিয়া চাও আমি কি আছে আমাক এতিয়া চাও আমাক দিয়া আছে ডি নম্বৰ 153664 ওকে এটো আমি কৰো এতিয়া 153664 D number to 15366 এতিয়া চোৱাচোন ইয়াৰ আমি প্ৰাইম ফেক্টৰ টু লওঁ তো 15366 তোমালোকে চাইখিনি ভয় নাখাবা এইটো মূল কথা দুয়েৰে দিয়া 15 যাব ই কেইবাৰ 7 বাৰ এক বাৰ খেলি গেল 13 13 যাব কেইবাৰ 6 বাৰ আকৌ এক বাৰ খেল 16 16 13 যাব কেইবাৰ 8 বাৰ আৰু ইয়াত যাব কেইবাৰ 3 বাৰ আৰু 4 যাব কেইবাৰ 2 বাৰ আচ্ছা আকৌ দিয়া তুমি কিহেৰে আকৌ দিয়া তুমি 2 এৰে 7 যাব কেইবাৰ 3 বাৰ এক বাকি থাকিল 16 যাব 8 বাৰ 8 যাব 4 বাৰ 3 যাব এবাৰ এক বাকি থাকিল 12 যাব কেইবাৰ 6 বাৰ আকৌ দিয়া তুমি কিহেৰে 3 ৰে 3 ৰে নহয় 2 এৰে দিয়া কাৰণ যুগ্ম হয় তো ইয়াত যাব এবাৰ এক বাকি থাকিল 18 18 যাব কেইবাৰ 9 বাৰ 4 যাব কেইবাৰ 4 যাব মাত্ৰ 2 বাৰ আৰু একত না যায় 0 16 যাব কেইবাৰ 8 বাৰ আকৌ দিয়া 2 এৰে তুমি 19 যাব কেইবাৰ 9 বাৰ এক বাকি থাকিল 12 12 যাব কেইবাৰ 6 বাৰ 0 যাব 0 বাৰ 8 যাব 4 বাৰ ওকে আকৌ দিয়া তুমি 2 এৰে 9 যাব কেইবাৰ 9 যাব কেইবাৰ স্টুডেন্টস 9 যাব এ 4 বাৰ এক বাকি থাকিল 16 যাব কেইবাৰ 8 বাৰ 0 যাব 0 বাৰ 2 যাব কেইবাৰ 0 যাব 0 বাৰ আৰু ইয়াত থাকি যাব কেইবাৰ কিমান হৈ যাব ইয়াত হৈ যাব তোমাৰ 2 ওকে ঠিক আছে বুজি পাইছা না নাই কোৱা তো এতিয়া চাও আমি 816 ঠিক আছে
এতিয়া চাওঁ আমি আকৌ 2 চাওঁ 2 ইয়াত যাব কেইবাৰ 2বাৰ আৰু ইয়াত যাব আমাৰ 4বাৰ আৰু 0 যাব 0বাৰ ইয়াত যাব এবাৰ ওকে এতিয়াতো একেবাৰে নাযায় 3ৰে যায় নেকি আমি চাই লওঁ 3ৰে এইটো নাযায় কাৰণ 3ৰে যাবলৈ হ'লে তাৰ অংকবোৰৰ যোগফলো 3ৰে বিভাজ্য হ'ব লাগিব তো এইটো নাযায় তো কিহেৰে যাব 5ৰেতো নাযায় তেন্তে 7ৰে যায় নেকি আমি চাই লওঁ 7 3 গুণ 21 21 আৰু ইয়াত হৈ যাব কিমান বাকি থাকিব হয় এইটো যাব 7ৰে 7 ইয়াত কেইবাৰ যাব 7 যাব 21ত 3বাৰ আমাৰ বাকি থাকি গ'ল 3 হৈ গ'ল 30 30ত যাব কেইবাৰ 4বাৰ আৰু আকৌ বাকি থাকি গ'ল কিমান 2 2 হৈ যাব 21 21ত কেইবাৰ আকৌ 3বাৰ তেন্তে এইটো আমি গম পাওঁই এইটো হ'ল 7ৰ কিউব তেন্তে 7 ইয়াত যাব 49 বাৰ আকৌ 7 ইয়াত যাব কেইবাৰ 7 বাৰ তো আমি কি পালো ইয়াত 2 ইফালে 3টা ইফালে 3টা আৰু 7 3টা আছে 2 সো ইয়াত আমি therefore আমি লিখিব পাৰিম 1 5 3 6 6 4 টো কি হৈ যাব সো ইয়াত আমি অকন শৰ্টকে লিখি দিও 2 কিউব আৰু এটো আৰু এটা আছে 2 কিউব আৰু আছে কি আমাৰ 7 কিউব ইনটু এটা 7 এক্সট্ৰা আছে মানে নহয় আমি কিউব বনাই আছো সব তো তুমি কোৱাছোন ইয়াত কোন কিটা ট্রিপলেট গঠন কৰা নাই এই 7 টো এটা ট্রিপলেট গঠন কৰা নাই তো আমি ইয়াত লিখিম here prime factor 7 does not form a triplet so এইকাৰণে আমি কি কৰিম এটা আমি কি কৰিম এতিয়া চোৱাচোন 7ৰে আমি হৰণ কৰি দিম ইয়াতো হৰণ কৰিম মানে নহয় কাৰণ পূৰণ কৰিলে দুটা 7 পূৰণ কৰিব লাগিব এনেকে দুটা 7 পূৰণ কৰিব লাগিব যাতে এইটো এটা ট্রিপলেট হৈ যায় বাট হৰণ কৰিলে মাত্ৰ এটা 7 হৰণ কৰিব লাগিব যাতে এইটো গুছি যায় তো এই কাৰণে আমি হৰণ কৰিম তো আমি ইয়াত এই কাৰণে কি লিখি দিম কোৱাচোন divide by 7 to make it a perfect cube simple তো এতিয়া আমি চাও 1 5 3 6 6 4 divided by 7 equal কিমান হৈ যাব 2 cube into 2 cube into 7 cube 2 cube into 2 cube into 7 cube simple so তেতিয়াই হৈ যাব তো আমি ইয়াত লিখিব পাৰিম therefore the smallest number is কিমান হৈ যাব 7 এটো কিয়াৰে পালো আমি ডিভিজনেৰে পালো ডিভিজন I hope তোমালোকে আটাইবোৰ বস্তু বুজি পাইছা মই কি কৈছো হয়নে এইবোৰ আকৌ ৰিপিট কৰিবা আৰু প্ৰথমে তোমালোকে ইন্ট্ৰোডাকচন ভিডিওটো চাই লবা আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি দিয়া তোমালোকৰ কাৰণে মই ফ্ৰী আটাইবোৰ ভিডিও লৈ আহো হয়নে নহয় তো হেতু আই থিংক তোমালোকৰ কাৰণে বেষ্ট হয় তো এই আটাইবোৰ চোৱা তোমালোকে কিবা অসুবিধা হলে মোক জনাবা নিশ্চয় হয়নে Thank you students